সোশ্যাল মিডিয়াত নিউজত এটা ইস্যু চলি আছে মই নাম নকওঁ মানুহে জানে ৰাইজে জানে সো এনেকুৱা টপ ট্ৰেডিং লৈ পেলে আপোনাৰ ওচৰত আহিছে নে যদি আহিছে আপুনি কেনেকুৱা তেওঁলোকক সাজেশন দিছে আহিছে লাভো কৰিছে হেতু কওঁ কিন্তু এই পাৰসন কিটা এই ফাইলটো আনা ইনফেক্ট আজি 3 দিন আগতে মোক সুধিছে বাইদেউ আপোনাৰ ওচৰতো আহিছে নাই নাই মোৰ ওচৰত হেনেকুৱা খালি ট্ৰেডিং হিহঁতক মানে কুইক মানি লাগে খালি ধনী হয় সো তেনেকুৱা আহিছে আৰু এনেকুৱা মানুহ আহিছে যে ইভেন 30 কৰ'ৰলৈকে লছো কৰিছে ড্ৰেছটো পিন্ধি আছে ব্ল্যাক কাৰ্ডখনৰ পাৰসনজনৰ অকম ব্ল্যাক হৈ আছে হা সো এটা কথা হল অকমান ইমোশনাল ফুল অফ ইমোশনাল খুব মৰমিয়াল আবেগিক কটকতে অকন আবেগটো হৈ যায় হয়নে কি ভাবি আছে কম হয় ড্ৰিম আছে এটা বিৰাট ডাঙৰ ডিজায়াৰ এটা আছে ডিজায়াৰটো লৈ পেলাই এটা ডাঙৰ সপোন এটা লৈ পেলাই সেই বস্তুটো ভাবি আছে এনেকুৱা কৰিম ভিডিঅ' কলত যেতিয়া কান্দি মোৰো চকু পানী ওলাই বেয়া লাগে যেতিয়া মই নোৱাৰিছো বা মোৰ জীয়াই থাকিবলৈ মন নাই মোৰ লগত এনেকুৱা হ'ল তে তেওঁক আপুনি সেইখিনি কৰিব ডেফিনেটলি সুপাৰনেচাৰেল পাৱাৰ লাগিব এবাৰ কি হৈছিল এৰাউণ্ড 1:30 কল আহিছিলে বাক ফোনটো দিয়ক তা উপায় নাপাই ফোনটো লাষ্টত মই ফোনটো ল'ব লগা হ'ল চিঞৰি কান্দি কৈছিলে তাই মোক এৰি থৈ গুচি গ'ল মই সুইচাইড কৰি দিম আমি যদি আমাৰ লাইফৰ বিষয়ে এডভান্স যদি জানিব পাৰো তেতিয়া চাগে আমাৰ লাইফটো বহুত সহজ আৰু উন্নতিটো বেছি হলহেঁতেন ৰাইট যদি আমাৰ জীৱন শৈলী বা আমাৰ যদি স্পিৰিচুৱেল জাৰ্নি এভৰিথিং যদি আমি ইন ফিউচাৰৰ বিষয়ে যদি আমি জানিব পাৰো আগতীয়াকে বা ক্যালকুলেশন যাক কয় সেই বস্তুটো যদি আমি জানিব পাৰো চাগে আমাৰ লাইফ যাত্ৰাটো বহুত সহজ হয় ৰাইট সো এনেকুৱা এটা প্ৰফেশন আজিৰ দিনত বহুত ট্ৰেন্ডিংত আছে এয়া হল টেৰো কাৰ্ড ৰিডিং আজি মোৰ লগত আছে এগৰাকী টেৰো কাৰ্ড ৰিডাৰ কোচ এণ্ড তেওঁৰ প্ৰফাইলটো বহুত দীঘল মই আৰু বেছি সময় নলুৱাকে বাইদেউ আপোনাৰ ওচৰত আহিছো থ্যাংক ইউ সো মাচ ফৰ জয়নিং আস টু আৱাৰ পডকাষ্ট আপুনি আপোনাৰ পোৰ্টফোলিওটো আমাৰ দৰ্শকলৈ শৰ্টলি আপুনি কাইন্ডলি এবাৰ এক্সপ্লেইন কৰক আপুনিতো বহুতখিনিয়ে কৈ দিছে তিমানখিনিতো নহয়গৈ বাৰু টেৰো কাৰ্ড ৰিডাৰৰ পৰা মই এজ এ ফাইনেলি টেৰো লাইফ কোচ যদি টেৰো কাৰ্ড ৰিডাৰ টেৰো লাইফ কোচ কয় তেতিয়া সেই কাৰ্ডছৰ ওপৰত অকণমান লাইফ কোচিং যিহেতুকে আপুনিও এজন কোচ চ' কোচ বুলি ক'লে আমি সকলোৱে জানো আৰু যদি লাইফটো কোচিং কৰা হয় যে আপুনি ক'ত যাব বিচাৰিছে কেনেকৈ যাব বিচাৰিছে চ' সেই ডেষ্টিনেশ্যন সেই ৰোড মেপটো কেৰিয়াৰ কৰি ফুৰো তাৰ লগতে টেৰো কাৰ্ডছে আমাক হেল্প কৰি দিয়ে যে আমি থ্ৰু টেৰো কাৰ্ডছ আমি গম পাম যে আমাৰ লাইফত ক'ত কি প্ৰব্লেমছ আছে কেনেকুৱা ফিয়াৰ্ছ আছে তো সেইকাৰণে টেৰো লাইফ কোচ আৰু বাকি যদি সেই তেনেকৈ যদি বাকি কোচো বুলি ক'ব যায় যে হিলিং কোচ বা স্পিৰিচুৱেল হিলাৰ বুলি ক'বলৈ যায় চ' সেই বাকীখিনি ক্ষেত্ৰতো হিলিঙৰ মডেলিটিছখিনি ক্লাব কৰি লোৱাৰ কাৰণে ৰাইট চ' মই এটা ষ্টাৰ্টিঙত ৱৰ্ড ইউজ কৰিলোঁ চাগে এইটো ভুল হ'ল না ৰাইট হ'ল আপুনি কাইণ্ডলি মোক ক'ব মই ক্যালকুলেশন বুলি যে ৱৰ্ড এটা ক'লো চ' আপোনাৰ লগত টেৰো কাৰ্ড ৰিডিংটো এটা ক্যালকুলেশনৰ ভিতৰত আহে না এইটো এটা স্পিৰিচুৱেল ক্যালকুলেশন both calculation ahe or spiritual no doubt spiritual connections jehetuke etu spiritual science hoy so spiritual science ase aru tarot cards or numerology is also a part of tarot cards so yat apunar stars ase planets ase numerology ase directions ase days ase so bostu club kora ase gote everything is calculated so more minded hoda question to ahe tarot card or numerology এই বস্তুটো আপোনাৰ সাইন্টিফিক কিবা প্রুভেন থিওরি আছে নেকি টেৰো কাৰ্ড ৰিডিংৰ কথাটো কৈছো স্পেশালি যেতিয়া আমি পঢ়িছিলো আমাৰ মেন্টৰে আমাক দিয়াৰ মতে আমি যিখিনি পঢ়িছিলো যে প্ৰথমতে হেতু এটা এনে ফান এক্টিভিটি ধৰণে বস্তুটো ইউজ কৰা হৈছিল ওয়েস্টাৰ্ণ এষ্ট্ৰলজি হিকাৰণে কোৱা হয় আফটাৰ দ্যাট 1400 ত এটো অকাল সায়েন্স লৈ আহিল গৈ দেন 1700 এণ্ড ফ্ৰম 1900 অনৱাৰ্ডছ এটো এটা ডিভিনেশ্যন টুল হিচাপে ব্যৱহাৰ কৰা গৈছে যে ফৰ ফিউচাৰ প্ৰেডিকচনছ অফ ফিউচাৰ লাইফটো চাবলৈ কাৰণে আমি এটা প্ৰেডিকচন টুল হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ পাৰো সো ডেফিনেটলি এটা স্পিৰিচুৱেলো হ'ব লাগে সাইন্টিফিক কজ আছে হেতু কাৰণে সো আপুনি এগৰাকী টেৰো কাৰ্ড ৰিডাৰ এণ্ড কোচ হয় even life coach hoy right tarot life coach hoy
সো এজ এ কোচ আমি দেখা পাওঁ বহুত আপস এণ্ড ডাউন থাকে আমাৰ প্ৰফেশ্যনত সো আপুনি এইবোৰ আপস এণ্ড ডাউন কেনেকে ডিল কৰে মানে উইথ পাৰ্সনছ কৈছে ক্লায়েণ্টছ কৈছে নে নিজৰ লগত উইথ ক্লায়েণ্টছ সো প্ৰথমতে পাৰ্সনজন আহাৰ লগে লগে সিন্স মোৰ মিডিয়ামশ্বিপ আছে যদি জানে আপোনালোকে যে সাইকিক লেভেল ইনটিউটিভ লেভেল এণ্ড দেন সবতকে ওপৰত থাকে মিডিয়ামশ্বিপ সো বাই দ্য গ্ৰেছ অফ গড সেই মিডিয়ামশ্বিপটো আছে যেতিয়া পাৰ্সন এজন এণ্টাৰ কৰে তেতিয়া সেইখিনি দিছে ভগৱানে যে আই কেন স্কেন দেট পাৰ্সন সেই পাৰ্সনজনৰ পাৰ্মিশ্যন লৈ যেতিয়া স্কেন কৰিব পাৰোঁ তেওঁৰ অৰাটোত কি হৈ আছে বা তেওঁৰ ইনটিউটিভলি তেওঁৰ ক'ত কি হৈ আছে তেওঁৰ বডিটোত কি হৈছে সেইখিনি বস্তু মোৰ তাত ইনটিউটিভলি আহিলে এণ্ড দেন যদি মই কাৰ্ডছ ইউজ কৰোঁ তো সেই দুইটা বস্তু ক্লাব কৰি দিয়াৰ লগে লগে তেওঁৰ লাইফত ক'ত অবষ্টেকলছ আছে কোনখিনিতে আছে আৰু সেইখিনিৰ ওপৰত আমি কোচিং এজ এ পাৰ্ট যদি সমানে ৰেমিডিজ লৈ কাম কৰি গৈ থাকোঁ সেই মানুহজন ব্যক্তিজন সেই বিপদটোৰ পৰা বা সেই সমস্যাটোৰ পৰা উদ্ধাৰ হয় চাগে আপুনি কাৰোবাৰ লগত যেতিয়া কনভাৰচেশ্যন এটা ষ্টাৰ্ট কৰে মানুহজনক চাই যেতিয়া মানুহজনে যেতিয়া কথা পাতে ছাপোজ মই এতিয়া কথা পাতিছোঁ আপুনি মোৰ ফালে চাই কথা পাতি আছে চ' চাগে আপুনি তেনেকে কথা পাতোতে চাগে মানুহজনৰ বিষয়ে ধৰিব পাৰে হয় এতিয়া মোৰ কিউৰিচিটি বাঢ়িছে মানে আপুনি মোক চাই আছে কথা পাতি আছো চ' চাগে আপুনি মোৰ বিষয়ে বহুত কিবা জানিব পাৰিব ৰাইট চ' এনেকুৱা হয় বস্তুটো সেই এই থটটো যে আহিছে মই এজন টেৰট কাৰ্ড ৰিডাৰ বা এজন এগৰাকী কোচ হ'ম সেই থটটো আপোনাৰ মাইণ্ডত কেনেকৈ আহিলে প্ৰথমতে একদম যদি মোৰ আগৰ জাৰ্ণি মোৰ অকণমান সেই বস্তুটো ডেজাভু আছিলে সৰুৰ পৰা অকণমান স্পিৰিটছৰ লগত কানেক্ট কৰা হয় যায় আহি যায় খুব ভগৱানৰ স্পিৰিচুৱেল তেনেকুৱা সপোন সেইটা নাম্বাৰছৰ খেল আহিল এতিয়া হয়তো মই যেতিয়া কৈ থাকিছোঁ লাষ্ট 2 yearsৰ পৰা মই কৈ থকাৰ পিছত মানুহবিলাকে এঞ্জেল নাম্বাৰছ লৈ এৱেৰছ হৈছে মই ৰিপিটেড ফৰ্ম অফ এঞ্জেল নাম্বাৰছ একদম 3.5 বছৰ বয়সৰ পৰা দেখিছিলোঁ সেই নাম্বাৰছ তেতিয়া নাজানিছিলোঁ এয়া এঞ্জেল নাম্বাৰছ ৰিপিটেড নাম্বাৰছবিলাক যে 444 999 তেনেকুৱাবিলাক দেখি থাকিছিলোঁ চ' অকণমান মই এটা স্পিৰিচুৱেল এনভাইৰনমেণ্টৰ বেকগ্ৰাউণ্ডৰ পৰা অকণ হৈছোঁ সেইখিনিও অকণ নাম্বাৰছৰ প্ৰতি ৰিলেটেড হ'লোঁ নিউমৰলজি কি হয় নাম্বাৰছ কি হয় অকণমানকৈ জ্ঞান বাঢ়ি গ'ল তে সেই মানুহৰ কিউৰিচিটি থাকে ন তাৰপিছত ডেড পিপলো আহে বা কিবা এটা ইভেণ্ট হোৱাৰ আগে আগে মই যেতিয়া মোৰ যিহেতুকে ডেজাভু আছে মই আজি কিবা এটা হোৱাৰ আগতে মই বস্তুটো নিউজত আহি যায় মই গম পাওঁ মই দেখোঁ নিউজত দেখোঁ পেপাৰত দেখোঁ তো সেই সৰুৰ পৰা সেই বস্তুটো মোৰ খুব ফ্ৰিকুৱেণ্ট হৈছিল তেতিয়াতো ইমান নাজানিছিলোঁ আৰু মাহঁতেও তেতিয়া মানে তেতিয়াৰ যুগত যেতিয়া জনা শুনা মানুহক তেতিয়া সেই কথাষাৰ কয় যে তাই এনেকৈ দেখিছে এনেকুৱা হৈ যায় মোৰ ভয় লাগিছিল কিন্তু তাত ষ্টাৰ্টিং কৰিলোঁ পঢ়িবলৈ ল'লোঁ যে কিয় হয় এই বস্তুটো কি হয় তেতিয়াই গম পাইছোঁ যে এইটো ডেজাভু হয় বা সেই এটা চাইকিক লেভেললৈকে থাকিব লাগিব তো অলপ ইটোৰ পিছত সিটো তাৰপিছত চিনেমা টেৰ কাৰ্ডছ আহাত লাগিল টেৰ কাৰ্ডছত কি হয় কিন্তু সেয়া অলপমান বেলেগ বস্তু স্পিৰিচুৱেল টেৰ কাৰ্ডছো আছে আৰু আমাৰ ডে টু ডে লাইফৰ টেৰ কাৰ্ডছো আছে বা অকাল্ট কাৰ্ডছৰ যিটো অকাল্ট চায়েন্সৰ কাৰ্ডছ আছে বহুত বেলেগ ধৰণৰ কাৰ্ডছ আছে তো সেই এটাৰ পিছত এটা কালাৰ্ছ ভাল লাগে চাক্ৰাছৰ কথা ভাবিবলৈ ল'লোঁ মানে মানুহে ইমান মেডিটেটিভ ষ্টেটত থাকে যে নিজৰ কুণ্ডলিনী শক্তিটো কেনেকৈ বঢ়াম তো সেইটোৰ পৰা গৈ পেলাই নিজৰ যেতিয়া চক্ৰ বেলেঞ্চ কৰিব ল'লোঁ অৰাখিনি সেই এটাকৈ মানে বেছিকৈ ভাল লাগি আহিবলৈ ল'লে তাৰপিছত ফাইনেলি ইউনিভাৰ্ছক সদায় সুধিছিলোঁ মই যে মোক কিয় এনেকুৱা সপোন দেখাইছিলা মোৰ কি লাইফ পাৰ্পজ যদি দেখাইছা তেতিয়াহ'লে মোক কিবা এটা ডাইৰেকশ্যন দিয়া গাইড কৰা সদায় সেই বস্তুটো বহুত সৰুৰ পৰা সুধিছিলোঁ মই আৰু ফাইনেলি চাগৈ মই এনেকুৱা এজন মোৰ লাইফত মেণ্টৰ পালোঁ তেওঁ মোক ক'লে যে মোৰ লাইফ পাৰ্পজটো বা মোৰ যিটো ডেষ্টিনি নাম্বাৰ মোৰ লাইফ পাথ নাম্বাৰ মই গম পালোঁ এণ্ড মোৰ জাৰ্ণি পৰা এজনৰ পৰা এজন মেণ্টৰ পাই গ'লোঁ চ' ফাইনেলি এইটো ষ্টেজ ষ্টিল মোৰ জাৰ্ণি কণ্টিনিউ হৈ আছে মোৰ আৰু শিকিবলগীয়া আছে জানিবলগীয়া আছে একচুৱেলি মোৰ কিউৰিচিটি বহুত বাঢ়িছে তাৰ আগতে মই আপোনাক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ টেৰট কাৰ্ড ৰিডিং আপোনাৰ নিজৰ কাৰণে পঢ়িছেনে আপুনি কেতিয়াবা এভৰিডে অ'কে চ' সেই ৰিডিংটো আপোনাৰ লাইফত কেনেকৈ ইম্পেক্ট পেলাইছে কেনেকৈ গ্ৰ'থ বাঢ়িছে আপোনাৰ সেই কেলকুলেশ্যনৰ পৰা চ' ফাৰ্ষ্ট অফ অল মই যদি কওঁ মই কাৰ্ডছটো মই মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে মানো আৰু যেতিয়াই ক'ৰবাত ফুৰিব যাওঁ তাত মই স্পেচিয়েলি এটা ডেক কেৰি কৰোঁ মোৰ তাত ভেৰাইটিজ ডেক আছে আৰু সেই ডেকত থকা তাত প্ৰতিটো কেৰেক্টাৰ এজন পাৰ্চন হিচাপে ভাবোঁ চ' মই যেতিয়াই মোৰ কিবা লাইফত মানে ষ্ট্ৰেঞ্জ ডিচিশ্যন ল'বলগীয়া হয় বা কিবা এটা হয় মই সদায় আৰু এভৰিডে
মই মোৰ মেডিটেশ্যন মই মোৰ কৰ্মখিনি কৰাৰ পিছত মই সদায় চাওঁ মই মোৰ কি লাৰ্ণিং আজিৰ দিনটোৰ কাৰণে চ' তাৰ পৰা মই ইম্পেক্ট কেতিয়াবা যদি মই ডিচিশ্যন ল'ব নোৱাৰোঁ ফাইনেলি গৈ মই কাৰ্ডছৰ থ্ৰুৱেদি যাওঁ যে মোৰ কোনটো বেষ্ট হয় what is the universal advice accordingly চবৰ মোৰ ফেমিলিৰ ক্ষেত্ৰত কৰক বা বাকীটো বাকে ইনফেক্ট মোৰ ফেমিলিটো মোৰ হাজবেণ্ড মোৰ ছোৱালী এতিয়া মোৰ ছোৱালীৰো সেইটো হেবিট হৈ গৈছে স্কুল যোৱাৰ আগতে মামা আজি কাৰ্ডটো গতিকে সেই বস্তুটো হৈ গৈছে যে গাইডেঞ্চ এটা আগতীয়াকৈ পাই যায় যে আজি এনেকুৱা এটা হ'বলগীয়া আছে তো আমি এনেকৈ ধৰণে কৰা উচিত চ' আজিৰ চাইণ্টিফিক দিনত যুগত আমি উঠি অহা ল'ৰা ছোৱালীক এই সায়েন্সটো মই এটা সায়েন্স বুলি কৈছো অবভিয়াছলি সো এই সায়েন্সটো আৰু এই সায়েন্সটো ব্যৱহাৰ কৰি আগবঢ়াত যদি আমি প্ৰেৰণা যোগাও আমাৰ কাৰণে এইটো ভাল হ'ব যদি ভাল হয় কেনেকুৱা ভাল হ'ব এজ এ প্ৰফেশ্যন তেওঁলোকে ল'ব পাৰে এজ এ প্ৰফেশ্যন বহুতে কৰিছেও কিন্তু কাৰেক্ট ৱেত কৰিব লাগে কাৰণ চব বস্তুৱে চাওক শিকাৰ আগতে সেই মেণ্টৰটোৰ প্ৰয়োজন আপুনি নিজে এজন মেণ্টৰ কাৰণে আপুনিও সদায় ক'ব যে কাৰেক্ট ৱেটোত গতিকে ভাল মেণ্টৰ এজনৰ গাইডেঞ্চ যদি কৰি যায় ডেফিনেটলি তেওঁৰ প্ৰফেশ্যনত এইটো এজন প্ৰফেশ্যনেল হিচাপে হৈ যাব তাৰ পৰা তেওঁৰ এটা আৰ্নিং চ'ৰ্চ হ'ব আৰু লগতে তেওঁ যদি ফুল ডেডিকেশ্যন দিয়ে মানুহৰ সমাজখনৰতো উন্নতি হ'ব এতিয়া সিহঁতি ল'লে সিহঁতে যদি নিজৰ কাৰণে জানে তেতিয়াহ'লে কোনটো সময়ত কোনটো ডিচিশ্যন লোৱা উচিত সেইখিনি কথা গম পাব আৰু বাই প্ৰফেশ্যন এনেকৈ যদি যায় তাৰ পৰা ইনকাম চ'ৰ্চো হ'ব অ'কে চ' এইটো ক'লে আপুনি প্ৰফেশ্যন মই আৰু এটা ক'ব বিচাৰিছোঁ যে য়াং জেনেৰেশ্যনৰ আমি এই চাইণ্টিফিক যুগত এই টেৰ' কাৰ্ড ৰিডিঙৰ প্ৰথাটো এই পদ্ধতিবিলাক ইহঁতক যে এইখিনি বেটাৰ বুলি পেলাই যে আমি ছাজেষ্ট কৰিম সেই বস্তুটো যদি আপুনি ক'ব যায় কেনেকৈ ইহঁতক প্ৰুফ দিব আৰু এভিডেন্স দিব সিহঁতে সেইটোৰ কাৰ্ডছৰ গাইডেঞ্চ ল'ব লাগিব কাৰণ সিহঁতে কোনটো ডাইৰেকশ্যনত এতিয়া চাওক মই এটা এক্সাম্পল দিছোঁ যে যেতিয়া মানে মেট্ৰিক বৰ্ডৰ এক্সাম দিবলৈ যায় আগতে গম নাপাইছিল মোৰ ফাৰ্ষ্ট ক্লায়েণ্ট যিজন আছিলে তেওঁ আছিলে জয়পুৰৰ আছিলে ডেণ্টেল কলেজত তাই বিচাৰিছিলে তাই হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত তাই কিহত কৰিব তাইক বেচেলৰ ডিগ্ৰীটো কিহত কৰিব তো সেই বস্তুটো জানিবলৈ কাৰণে তেতিয়া প্ৰথম তাইক সুধিছিল যে বা মই বেচেলৰটো কোনটোত কৰিলে মোৰ ভাল হ'ব মই পেডত যাম নে এণ্ডত যাম তো সেই বস্তুখিনি তেতিয়া হেল্প কৰি দিছিলোঁ গাইডেঞ্চো কৈছে যে চিটুৱেশ্যনটো কেনেকুৱা হ'ব তোমাৰ চেলেঞ্জেছ কেনেকুৱা বা তাৰ আউটকাম কেনেকৈ চ' এই য়ং জেনেৰেশ্যনে যদি কোনোবাই বিচাৰিছে মই ছায়েন্স ল'ম নহয় মই বোলে ছায়েন্সে ল'ম মই ডক্টৰ হ'ম যে ইঞ্জিনিয়াৰ যাম চ' সেইখিনি বস্তু সিহঁতি গাইডেঞ্চ এইটো বস্তুৰ পৰা ল'ব পাৰে আৰু এই কাৰ্ডছৰ ফালৰ পৰা কেৰিয়াৰটো ক'ব বা কোনটো ডাইৰেকশ্যনত যাব বিচাৰে সিহঁতে বোলে মই নহয় এব্ৰড যাব বিচাৰিছোঁ মই ইণ্ডিয়াত চ' চব বস্তু যেতিয়া কাৰ্ডছত আছে চ' ডেফিনেটলি সিহঁতে যদি ভালকৈ ফ'ল' কৰে জানি লয় সিহঁতৰ সেইটোত বহুতেই হেল্পফুল সেইকাৰণেতো কৈছে এজ এ ফিউচাৰ প্ৰেডিকশ্যন টুল হিচাপে ডিভিনেশ্যন টুল হিচাপে টুল অ'কে চ' আপোনাৰ ওচৰত যিবোৰ ক্লায়েণ্টছ আহে তেওঁলোকৰ কেনেকুৱা টাইপৰ ক্লায়েণ্টছ আহে নম্বৰ 1 ছেকেণ্ড তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম থাকে নাম ল'ব নালাগে আৰু তেওঁলোকৰ ৰিজাল্টছ মানে টেষ্টিমনিয়েলছবোৰ অলপ শ্বেয়াৰ কৰক নাম এইকাৰণেও নোলোৱা উচিত নহয় বিকজ মই এইটো মোৰ এটা প্ৰফেশ্যন হিচাপে লৈছোঁ আৰু আমি যেতিয়া মোৰ ওচৰত কোনোবা এজন ক্লায়েণ্ট আহে তেতিয়া ফাৰ্ষ্ট মই মোৰ সেই ফৰ্মখনত ময়ো অনেষ্টলি কওঁ যে আপোনাৰ মই একো কথা শ্বেয়াৰ কৰিব নাযাওঁ ডেট ইজ বিটুইন ইউ এণ্ড মি আৰু আপুনিও সেইটো ভয় খাব নালাগে আৰু প্ৰথমতে গোটেইখিনি মোৰ ওচৰত অ'পেন আপ হ'ব লাগিব কাৰণ ডক্টৰৰ ওচৰত গ'লে গোটেইখিনি আমিও যদি হিলাৰ বুলি কওঁ উই আৰ অলছ' এ ডক্টৰ আমি ডক্টৰ নিচিনাকৈ সেইটো আপুনি হেল্থৰ কওক কেৰিয়াৰ কওক যিয়েই নহওক ৰিলেশ্যনশ্বিপ চ' তেনেকাত আহিলে কেৰিয়াৰ ৰিলেটেড বহুতখিনি আহে কাৰণ আজিকালি চব কেৰিয়াৰ ৰিলেটেড সিহঁতে কেৰিয়াৰটো কোনটো কেৰিয়াৰ কৰিলে কোনটো দিশত গ'লে ভাল পায় বা কোনোবাই বিজনেছৰ প্ৰতি ইণ্টাৰেষ্টেড হৈ যায় চাকৰি নকৰিলে নহয় ঘৰৰ কথালৈ বিজনেছৰ ফিনেন্সিয়েল সিহঁতৰ ক্ৰাইচিছ বা কেপিটেল মানি লাগে তেনেকুৱা আহে তাৰপিছত ৰিলেশ্যনশ্বিপৰ ইছ্যুজৰ লৈ আহে যে মানে ঘৰৰ ছাপৰ্ট হোৱা নাই বা কোনোবাই যদি ছাপৰ্ট পাই আছে ফিনেন্সিয়েলি বা কাৰোবাৰ সেই যিটো আজিকালি খুব চলি আছে এক্সট্ৰা মেৰিটেল তেনেকুৱা ধৰণৰ আহে হেল্থৰ প্ৰেগনেঞ্চি ৰিলেটেড কিছুমান ইছ্যুজ আহে তাৰপিছত কেঞ্চাৰৰ আহে স্পীচৰ কাৰণে আহে ট্ৰমা আহে আপোনাৰ এনজাইটিৰ বহুত আহে বহুতখিনি তেনেকুৱা হেল্থৰ বহুতখিনি মানুহ আহে আৰু কিছুমানৰ এনেকুৱা হয় যে সিহঁতৰ মাইণ্ডত বহুত কথা চলি থাকে সিহঁতি মোক সুধিবলৈ আহে যে মোক কওক মোৰ লাইফ পাৰ্পাছটো কি
কিছুমান স্পেচিয়েলি পাৰ্চন সেইকাৰণে আহে তেওঁলোকৰো এটা ইনটিউটিভ চাগৈ কিবা এটা বেছিকৈ থাকে তেওঁলোকে সুধেহি যে মোক কওকচোন মই মানে টিচাৰ হয় কিন্তু মানে মই টিচিং প্ৰফেশ্যনটো কৰি মানে শান্তি পোৱা নাই মই মানে এইবিলাক বস্তু জানিবলৈ বহুত মন থাকে তো তেনেকৈ ধৰণে আহে যেতিয়া সিহঁতক অলপমান গাইড কৰোঁ সিহঁতক যেতিয়া কৰোঁ চ' যদি চাই তেতিয়াহ'লে এইবাৰ APSCত মোৰ 36 জনে পাইছে Wow, it's a good number. Good number. পাইছে ফলো কৰিছে সিহঁতৰ কোচিং যেতিয়া কৰোঁ যেনেকৈ ফলো আপ কৰিব কৈছোঁ সিহঁতি তেনেকৈ কৰিছে নিটৰ ভাল ৰিজাল্ট আছে JEE ভাল ৰিজাল্ট আছে চ' সেইখিনি বস্তু মোৰ ভাল লাগে হেল্থৰো ক্লায়েণ্টছ আহিছে যে বহু কেইজনৰ মানে অকণমান ইছ্যুজ হৈ থাকে ন' ডাউট ডক্টৰৰ হেল্প ল'ব লাগিব ডক্টৰৰ ছাজেশ্যন ল'ব লাগিব বাট আমি অলপ মেণ্টেলি ফিজিকেলি ইম'চনেলি সেইখিনি লেভেলত হেল্প কৰোঁ চ' তেনেকৈ কৰি পেলাই তেওঁলোকে বাচ্চাও পাইছেগৈ আৰু যদি চাব চাই কেঞ্চাৰ তেনেকুৱা ধৰণে তেওঁলোকৰো মানে কেম'থেৰাপিত আমি হেল্প কৰোঁ সেইখিনি হয় বহুত ICUৰ পৰা ৰিকভাৰ হৈছে চ' অভাৰঅল মই চব ধৰণৰে ক্লায়েণ্ট পাই আছোঁ কিন্তু একচুৱেলি আপুনি এতিয়া যিখিনি কথা ক'লে মোৰ এনেকুৱা লাগিছে I don't know if I am wrong please correct me it's like life coach life coach এজনে কি কৰে তেওঁলোকৰ লাইফত সাৰাউণ্ডিং যিবোৰ প্ৰবলেমছ আহে সেইবোৰ বিষয়ে কাউন্সেলিং কৰে ৰাইট কাউন্সেলিং কৰাৰ পিছত ৰাস্তাটো ভাল পথত দেখাই দিয়ে দেন দে সলভ ইট আউট দেন দে প্লেচ देयर লাইফ ইনটু দ্য ট্ৰেক ৰাইট সো মোৰ কোৱেশ্চনটো হ'ল সেই বস্তুটো মনোবিজ্ঞানৰ লগত ৰিলেটেড নেকি আৰু টেৰো কাৰ্ড ৰিডিং এণ্ড মনোবিজ্ঞান কিমান পাৰ্থক্য যদি পাৰ্থক্য আছে আপুনি কাইন্ডলি আমাৰ দৰ্শকলৈ এইখিনি শেয়াৰ কৰক ভাল কোৱেশ্চন এটা হৈছে খুবেই ভাল লাগিছে মোৰ বিকজ মই যেতিয়া পঢ়ি আছিলোঁ চ' আমাৰ এটা কোৱেশ্চন আছিলে কাৰণ মই যিহেতুকে মই গোটেই ফৰ্মটোৱে ৱেষ্টাৰ্ণ তেতিয়া আমি তাত পঢ়াইছিলোঁ আমাৰ এটা কোৱেশ্চন আছিলে যে ডিফাৰেঞ্চ বিটুইন মোৰ একদম পুৰা মই লিখা নোটছখিনি মনত পৰি গৈছে যে দ্য ডিফাৰেঞ্চ বিটুইন আ নৰ্মেল টেৰো কাৰ্ড ৰিডাৰ বা মানে সাইকোলজিৰ ফালৰ পৰা আমি যদি কৈছে সাইকিক ৰিডাৰ এণ্ড আ হলিষ্টিক ৰিডাৰ এণ্ড মই চুজ কৰিছিলোঁ হলিষ্টিক তো সাইকিক লেভেলত যিখিনি আহিছে এণ্ড হলিষ্টিক ইজ দ্য ওৱান যিটো জানে যে এভৰিথিং ক্লাব কৰিব পাৰে চ' মোৰ চাগৈ সেইটোৰ বেছি ইণ্টাৰেষ্টেড আছিলে সেইকাৰণে মই ৰিডাৰত থাকিব নিবিচাৰিলোঁ মই চুজ কৰিলোঁ কোচটো যদি আপুনি মোৰ ওচৰত এটা সমস্যা লৈ আহিছে ৱাই নট সেই সমস্যাটোৰ সমাধান কৰি আপোনাক ফাইনেল ডেষ্টিনেশ্যনটোতে লৈ যাওঁ বা ৰিড কৰি ষ্টৰিটো যে ৰিডাৰ টেৰো কাৰ্ড ৰিডাৰ ইজ নট এ বিগ থিং কাৰণ আমি চবেই জানো চব বস্তুৰে এটা এটা ষ্টৰিজ আছে চ' টেৰো কাৰ্ডছৰো এটা ষ্টৰিজ আছে যিখিনি আজিকালি যদি চাব যায় গুগলত চাই আছে বা এপছবিলাকত আছে তো প্ৰায় সকলোৱে ৰিডিং কৰিব ৰিডাৰৰ ষ্টৰিটি ইজ ডিফাৰেণ্ট এণ্ড কোচিং ইজ কমপ্লিটলি ডিফাৰেণ্ট কাৰণ সেই ষ্টৰিটোৰ লগত আপোনাৰ ষ্টৰিটো মিলিবও পাৰে নিমিলিব পাৰে বাট দ্য সাইকিক লেভেল ইনটিউটিভ লেভেল আপুনি পাৰ্চনজন দেখি স্কেন কৰি যিটো পাব আৰু তাৰ লগত তেওঁক যেতিয়া টাইম টু টাইম কোচ কৰি কৰি গৈ থাকিব দেট ইজ ভেৰি ইণ্টাৰেষ্টিং আৰু সেইটো এটা মোৰ বিৰাট ডাঙৰ মানে মোৰ ডেডিকেশ্যনটো সেইটো মই বিচাৰোঁ যে মানুহজনক ফাইনেলি কিবা এটাটো কৰি দিওঁ সবা এইখিনিত মই আৰু এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ মেণ্টেল হেল্থৰ দৰে এটা সংবেদনশীল সমস্যা টেৰট কাৰ্ড ব্যৱহাৰ কৰাৰ কিবা সমস্যা হ'ব পাৰে নেকি সমস্যাটো হ'ব নালাগে কাৰণ এতিয়ালৈকে সমস্যা হিচাপে কাৰণ ইয়াক যদি আমি সমস্যা সমাধানৰ এটা অস্ত্ৰ হিচাপে যদি ব্যৱহাৰ কৰোঁ তো মেণ্টেল ট্ৰমাৰ আহে মোৰ ওচৰত কিয় কৈছোঁ মই মেনশ্যন কৰিছোঁ চেনচিটিভ খুব চেনচিটিভ হয় ৰাইট খুব চেনচিটিভ সেইখিনিত যদি ব্যৱহাৰ কৰে আপোনালোক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ফিডবেকখিনি কেনেকুৱা আহে আই মিন ৰিজাল্টছবোৰ কেনেকুৱা আহে অ'কে সেইটো এটা খুব পেইনফুল এটা দেই যদি কোনোবাই চাইও থাকে তেওঁলোকে প্লিজ মাইণ্ড নকৰিলেই হ'ল কাৰণ মই তেওঁলোকৰ নাম মেনশ্যন নকৰোঁ চ' এবাৰ কি হৈছিল এৰাউণ্ড 1:30 কল আহিছিলে বাক ফোনটো দিয়ক তা উপায় নাপায় ফোনটো লাষ্টত মই ফোনটো ল'বলগীয়া হ'ল চিঞৰি কান্দি কৈছিলে তাই মোক এৰি থৈ গুচি গ'ল মই ছুইচাইড কৰি দিম ল'ৰাজন অসমৰ কিন্তু বাহিৰত আছে তেওঁক যেতিয়া ইমান চিঞৰি কান্দিছিল সেই ল'ৰাজনক কেনেকৈ বুজাবলগীয়া হৈছিল মৰমেৰে ব্ৰিদিন কৰাই লাহে তাক বুজাবলগীয়া হৈছে ৰাতিটো পাৰ কৰালোঁ মই তোমাক ৰাতিপুৱা চাই দিম ময়ো ভগৱানক প্ৰে কৰোঁ যাতে বেয়া কাৰ্ডছ নোলায়
কাৰণ খুব সেনচিটিভ হয় সদায় ইউনিভাৰ্সক প্ৰে কৰোঁ যে তুমি সদায় ভাল ডাইৰেকশ্যন দেখবা তাৰপিছত সেই ল'ৰাজনৰ কাৰ্ডছৰ থ্ৰুৱেদি তেওঁৰ লাইফত সেই ছোৱালীগৰাকী আহিব নাহে কি কৰিব লাগিব বা হিডেন কি আছে বস্তুটো সেইখিনি লৈ তাক গাইড কৰি লাহে লাহে আকৌ তাৰ লগত সেই মেণ্টেল কোচিং আকৌ ট্ৰমা এটা হয় তো সি কৰি কৰি পিছত ছোৱালীজনী বেলেগ এটালৈ বিয়া হৈ গ'ল হি ইজ ছেটিছফাইড তেনেকুৱা ধৰণৰ বহুত পাওঁ ৰিকভাৰী এতিয়ালৈকে কোনেও মোক কোৱা নাই যে মই আপোনাৰ ওচৰত গৈছো মই ফেইলিয়ৰ হৈ আহিছো তো সেইখিনি ক্ষেত্ৰত মোৰ ছাকচেছ ৰেটটো আছে কাৰণ মই এটাই ভাবো যে মানুহ এজনে যদি মোৰ ওচৰত আহিছে মই এটা ফি চাৰ্জ কৰিম তেওঁৰো সময় গৈছে মোৰো সময় গৈছে তেওঁৰ এটা ইণ্টেনশ্যন আছে তো সকলো বস্তুৰে যদি মূল্য আছে তেতিয়াহ'লে তেওঁলোকক কওঁ আপোনালোকে আপোনাক মোক পইচা দি আহিছেতো পইচাটোৰ যদি মূল্য আছে সময়ৰ যদি মূল্য আছে সঁচাটোকৈ মানি যাওক আৰু তেতিয়া ৰিজাল্টটো পাব আৰু একৰ্ডিংলি সেইটোৱে হয় গৈ ৰাইট চ' এইখিনিত মই আৰু এটা কুৱেশ্যন আনিব বিচাৰিছোঁ যেনেকৈ টেৰ' কাৰ্ড ৰিডিং যেতিয়া আপোনালোক কৰে ছাপ'জ মোৰ আপুনি কৰি আছে কিবা নিগেটিভ এটা কাৰ্ড ওলাল যোনটো বেয়া সেই ক্ষেত্ৰত আপুনি কেনেকৈ সেই ফ্ৰণ্টত বহি থকা মানুহজনক আপুনি এক্সপ্ৰেছ কৰে তাৰ ৰিজাল্টটো এগেইন ছেইম টাইম যদি ভাল বেছিকৈ ভাল যদি ৰিজাল্ট আহে কেনেকৈ আপুনি এক্সপ্ৰেছ কৰে এইটোৰ কিন্তু আনচাৰটো আপুনি কিন্তু মোৰ যিখিনি মানে ক্লায়েণ্টছ আছে তেওঁলোকক সুধিলে চাগৈ তেওঁলোকে খুব পজিটিভলি ক'ব কাৰণ মোৰ কাৰণে এটা দিনো বেয়া নহয় মোৰ কাৰণে এখন কাৰ্ডো বেয়া নহয় কিয় জানেনে কাৰণ প্ৰতিখন কাৰ্ডে আমাক কিবা এটা লেচন দিবলৈ আহিছে তো সেই লেচনটো দিবলৈ কাৰণে মই কেতিয়াও নিগেটিভিটি বুলি মই বস্তুটো নাভাবোঁ কাৰণ কিবা এটা যদি হৈছে ডেট থিং মানে সেই বস্তুটো আমি একচেপ্ট কৰিব লাগিব ডেট ইজ এ ট্ৰান্সফৰ্মেশ্যন পিৰিয়ড তো সেই পাৰ্চনজনে তেনেকুৱা কাৰ্ড এখন নিজেও দেখাৰ পিছত মই তেওঁলোকক বুজাওঁ যে এইটো বস্তু আপোনালোকে এতিয়া একচেপ্ট কৰিব নালাগে ইউনিভাৰ্ছে এনেকৈ বিচাৰিছে তো সেই কোচিংটো তেতিয়াই হয় আৰু তেতিয়া তেওঁলোকে একচেপ্ট কৰি লয় আৰু কয়ো আজি ৰাতিপুৱা মোক টেক্সট কৰিছে তেওঁ ৰাতিপুৱা ইনফেক্ট 1:30 AM মানতে কৈছিল যে বা প্ৰথম 3 মাহ খুব ভাল গ'ল আপুনি 3 মাহৰ পিছত অকণমান সাৱধান হ'ব দিছিলে আৰু একজেক্টলি মোৰ হেল্থ ইছ্যুজ হৈ আছে হাজবেণ্ডৰ ফিনেন্সিয়েল ক্ৰাইচিছ হৈ আছে খুবেই সাংঘাতিক আপুনি কোৱাতকৈ বহুত বেয়া অৱস্থাত আছোঁ আমি কিন্তু আপুনি কৈছিলে কাৰণে আগতীয়াকৈ মেণ্টেলি প্ৰিপেয়াৰ হৈ আছিলোঁ এতিয়া কওকচোন এতিয়া নেক্সট জাৰ্ণিটো কি কৰিম চ' আকৌ সিহঁতি আহি পেলাই আকৌ এবাৰ কাৰ্ডছৰ থ্ৰুৱেদি মোৰ লগত বহিব কাৰণ 3 মান্থছৰ পিৰিয়ডটো ক'লোঁ কিন্তু সিহঁতৰ চেঞ্জেছ হাজবেণ্ডৰ ক্ৰাইচিছ ধাৰ লাগিছে কিন্তু সিহঁতে ভয় খোৱা নাই কাৰণ সিহঁতক আগতীয়াকৈ সেইটো মই মেণ্টেলি প্ৰিপেয়াৰ কৰি থৈছোঁ যে এটা চেঞ্জ আহিব দেই এটা ধুমুহা আহিব কিন্তু ধুমুহাটোৰ আগতে সাৱধান হ'বই লাগিব গতিকে এতিয়াই য'ত আছে গোটেইখিনি অস্ত্ৰ লৈ লোৱা ভাল তো সিহঁতি প্ৰিপেয়াৰ হৈ থাকে কিন্তু আকৌ যেতিয়া আহিব আকৌ ফ'ল' কৰিব বেয়া বিপদটোলৈ নাযায়গৈ Yes, মোৰ একচুৱেলি আপুনি বেয়া নাপাব মই একদম ব্ৰুটেল কুৱেশ্যন কৰিম আপোনাক এতিয়ালৈকে যিমানখিনি কথা পাতিছোঁ আই এম ভেৰি অনেষ্ট মোৰ এনেকুৱা লাগিছে আপোনাৰ যিখিনি কথা এইখিনি মই ষ্ট্ৰংলি কি বুলি কয় একচেপ্ট কৰিছোঁ এণ্ড কনভিন্স যে এজ এ হেল্থ কোচ এজ এ হলিষ্টিক কোচ মই কনভিন্স বাট টেৰ' কাৰ্ড ৰিডাৰ হিচাপত আপুনি আপোনাৰ ক্লায়েণ্টছক কেনেকৈ কেলকুলেশ্যনছবোৰ লৈ পেলাই কনভিন্স কৰে আৰু ইমপ্ৰেছ কৰে সেই বস্তুটো মই জানিবৰ কাৰণে বহুত এক্সাইটেড হৈ আছোঁ তেনেকুৱা এটা ৰিডিং কৰি ল'লে বেছি ভাল হৈ যাব বিকজ একচুৱেলি আমি ৱাই আই এম টকিং দিছ বিকজ আমি দেখা পাওঁ আজিৰ ব্যস্ত জীৱনত ন ওৱান ইজ হেপী উইথ দেয়াৰ লাইফ ৰাইট এভৰিবডি ইজ ইন ষ্ট্ৰেছ ইভেন এজ এ হেল্থ কোচ উই হেভ টু কাউন্সিল দেম each and every single person I'm talking to you regarding this matter because আমি দেখা পাওঁ মানুহে পইচা থাকিব পাৰে but they are not happy internally internal soul to happy নহয় we have to make them cool সেই বস্তুটো এজন মানুহৰ মস্তিষ্ক যদি আমি ঠাণ্ডা কৰি দিব পাৰোঁ সেই মানুহজনে ৰাইট ডিচিশ্যন ল'ব এই মানুহজনে যেতিয়া ৰাইট ডিচিশ্যন ল'ব তাৰ লাইফ জাৰ্নিটো ইজি হ'ব আৰু সি ছাকচেছ পাব that is I am getting from your points right মই কিন্তু সেই বস্তুটো জানিব মই দেখা নাই আপোনাৰ ক্লায়েণ্টছবোৰে পাইছে that is I totally agree মই এতিয়া সঁচাকৈ এক্সাইটেড হৈ আছোঁ আপোনাৰ এই বস্তুটো আপুনি কেনেকৈ প্ৰুফ কৰে বা কেনেকৈ আপুনি কনভিন্স কৰে প্ৰথমতে পাৰ্চনজনৰ কথাখিনিতে গম পাওঁ সেই যে ইনাৰ চাইল্ড হিলিঙৰ এটা কথা থাকে
সো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সেইটো বস্তুতে ইনাৰ চাইল্ডটোতে গম পাওঁ যে সেই পাৰ্চন যে ইনাৰ চাইল্ড বুলি ক'লে মাকৰ পেটত থাকোঁতে উম্বত থাকোঁতে 6 মাহৰ পৰা মানুহজনে কেনেকুৱা ধৰণৰ ট্ৰমাত আছিল বা কেনেকুৱা ধৰণৰ পেটাৰ্ণ সেই বস্তুতে আমি গম পাওঁ ৰাইট ক্লিকটো তাতো কৰে এটাতো বাহিৰত আপুনি যিখিনি স্কেন কৰিছে but the way of tricking বা curiousness সেই বস্তুখিনি ইনাৰ চাইল্ডতে আহে তে সেই ইনাৰ চাইল্ড হিলিং যেতিয়া কৰা যায় তেতিয়া ডেফিনেটলি টেৰ কাৰ্ডছৰ মই আইনাখনে চাম যে ক'ত ৰাস্তা কোনোবাই টেৰ কাৰ্ডছ নাচাব পাৰে সি নিউমাৰলজিলৈও আহি ক'ব পাৰে বা আমুক তাৰিখে দোকান এখন ল'ম বুলি ভাবিছে কি হ'ব চ' সেই মানুহজনৰ মই তেনেকৈ পাৰ্চনেল ডেটো কেলকুলেশ্যন কৰি দিম মই সেইটোৰ হেল্প এটা টুল হিচাপে ল'ম বাট ৰেমিডিজটোতো মই দিব লাগিব সেইটোতো মোৰ ইনবৰ্ণ হয় যেতিয়া আপুনি ক'ব কুৱেশ্যনটো সুধিব সেই আনচাৰটো মই এতিয়া মোক যেনেকৈ আপুনি সুধিছে কুৱেশ্যনটো সুধিব কিন্তু মই সেইখিনি কথা কওঁ আনচাৰটো মই দিম গতিকে ৰেমিডিজটো মই দিম সেই ৰেমিডিজখিনি ইনক্লুড কৰোঁতে মই এনেকুৱা ধৰণৰ ৰেমিডিজ দিওঁ যে মানুহজনৰ তেতিয়া মানিবলৈ বাধ্য হৈ যায় তেওঁ একচেপ্ট কৰে আৰু সেইকাৰণে তেওঁলোকক গ্ৰ' কৰিব পাৰে তো ইনাৰ চাইল্ড হিলিংটো খুবেই ইম্পৰ্টেণ্ট সেই কাৰ্ডছবিলাকৰ যেতিয়া দেখোঁ তেতিয়া গম পাওঁ যে এইজন মানুহৰ ক্ষেত্ৰত কিয় এনেকুৱাখন কাৰ্ড হৈছিল তাৰমানে হয়তো তেওঁ সেইটো ষ্টেজত ইনচিকিউৰ ফিল কৰিছিলে বা তেওঁ কিবা ক'ব বিচাৰিছে তেওঁ হাৰ্ট ব্ৰেক হৈ গৈছিল তেওঁ ফৰগিভ কৰিব পৰা নাই তেওঁৰ হয়তো ফিয়াৰ এটা আছে তেওঁ চিটুৱেশ্যনটোৰ পৰা পলাবলৈ বিচাৰি থাকে তো এই বস্তুখিনি গম পাওঁ সেইকাৰণে কাৰ্ডখন আহি যায় তো অহাৰ লগে লগে তেনেকৈ অলপমান এতিয়া মই যিখিনি বুজিছোঁ মানে আপুনি কাৰ্ডকেইটা ওলোৱাৰ পিছত মোৰ প্ৰব্লেমছবোৰ কি হৈ আছে আপুনি কাৰ্ডছ আপুনি ধৰিব পাৰে সেই প্ৰব্লেমটো আপুনি সলভ কৰে কাৰ্ডছৰ যদি হেল্প লওঁ যদি কাৰ্ডছৰ হেল্প আপুনি যদি আজি মোক বহি কয় যে মোৰ জীৱনত এনেকুৱা হৈছে মোৰ লগত আপুনি মোক টেৰ কাৰ্ডছ কাৰণ কোনোবাই অৰা ৰিডিং কৰিব আহিব কোনোবাই টেৰ কাৰ্ডছ ৰিডিং কৰিব আহিব কোনোবাই টেৰ কাৰ্ডছ নাজানে অৰা নাজানে এনেকুৱা মানুহ আহি বহি টেবুলত কান্দে বহুত মানুহ পাইছো মই কম বয়সত বহুত ধৰণৰ মানুহ পাইছো বহুত ধৰণৰ মই বহুতৰ ব্লেছিংছ পাইছো বয়সস্থ মানুহ এজনে যেতিয়া মোক বাইদেউ বুলি কয় হাতজোৰ কৰে তেতিয়া বহুত দুখ লাগে মই সদায় কওঁ মোক ইয়াত ব্লেছিংছ দিয়ক দেই মোক এনেকে নহয় আৰু খুব নাম জনা অলপ জনা শুনা মানুহৰ কিছুমান অকণ ট্ৰমা হয় চবেই চিনি পায় মই নাম নকওঁ তেনেকুৱাও আহে নহ'লে কথা ক'ব নোৱাৰা হৈ গৈছে কিছুমান ট্ৰমাৰ কাৰণে তো সেইবিলাক মানুহে টেৰ কাৰ্ডছ কি নাজানে তেওঁলোকৰ লগত মই কথা পাতি কোচিঙত বা ইনাৰ চাইল্ড হিলিং কৰি তেওঁলোকক তাৰ পৰা মই উলিয়াবলৈ চাওঁ আৰু যেতিয়া কওঁ ঠিক আছে মই এখন কাৰ্ডো লগতে চাই দিওঁ তেতিয়া মোৰ এটা এক্সট্ৰা গাইডেঞ্চ হৈ যায় ইয়াৰ এইখিনি জেগাতে হয়তো ষ্টাক হৈ বেছিকৈ গৈছে মানে পাৰ্ট বাই পাৰ্ট আপোনালোক সেইকাৰণে হলিষ্টিক একচুৱেলি মই ধৰিব পাৰিছোঁ বস্তুটো কেনেকুৱা আপোনালোক ডিল কৰে চ' নেক্সট যদি আমি যাব বিচাৰোঁ নেক্সট পাৰ্ট লৈ চ' আপুনি আপোনাৰ ক্লায়েণ্টছবোৰক যিবোৰ ছাজেশ্যনছ দিয়ে তাৰপিছত তেওঁলোক অভাৰকাম কৰে তেওঁলোক ৰেফাৰেঞ্চ দিয়ে কিছুমানত ৰেফাৰেঞ্চটো আহিবই অফক'ৰ্চ যেতিয়া ভাল টেষ্টিমনিয়েলছ হয় চব বস্তু ৰেফাৰেঞ্চ আহে চ' এনেকুৱা কেতিয়াবা হৈছেনে আপোনাৰ লগত ৰেফাৰেঞ্চ দিছে বাট তেওঁলোক আহি পেলাই আপোনাৰ ৰেজাল্ট আপোনাৰ পৰা ছেকেণ্ড যোন আহিছে তেওঁ ৰেজাল্ট পোৱা নাই তেনেকুৱা ৰিজাল্ট বস্তুটো তেনেকৈ কিন্তু হেৰি হোৱা নাই কিন্তু কিছুমানে ফ'ল' নকৰে চাওক এতিয়া পডকাষ্ট হৈছে বা এতিয়া মিডিয়া চেনেলত আহিছোঁ মই যেতিয়া প্ৰথম শিকি আছিলোঁ পঢ়ি থাকোঁতে তেতিয়া মোক মানুহবিলাকে চবে তাচপাত বুলিয়ে কৈছিল কাৰণ এইটো দেখিবলৈ তাচপাত গাঁৱৰ মানুহ কিছুমান মানুহে কয় আপোনাৰ ছোৱালীজনীয়ে কিবা আঁকিছে নেকি বুলিও কয় যেতিয়া মই ষ্টেটাছত দিওঁ তাৰপিছত বস্তুবিলাক তেতিয়া ইমান নাজানিছিলে ন মানুহবিলাকে তেতিয়া বস্তুটো এইটো কাৰ্ডছৰ কি হয় কেনেকৈ কৰে তেতিয়া বাহিৰত যিবিলাক মানুহ আছিলে মোৰ মেক্সিমাম অনলাইন আছিলে তেতিয়া বাচ্চা সৰু মই ভাবিছিলোঁ মোৰ ছোৱালীজনী অকণমান 5-6 বছৰ হওক তাইও অলপমান জানা হওক ময়ো এজ এ প্ৰফেশ্যন বহিমগৈ কিন্তু ইউনিভাৰ্ছৰ চাগৰ বেলেগ কিবা মন আছিল তো মোৰ কমন ফ্ৰেণ্ডছ বা তেওঁলোকৰ কাজিনছ কোনোবা এব্ৰডত আছে তো প্ৰথম মোৰ এব্ৰড এনেকৈ বাহিৰৰ পৰা আহিছিল কোনোবা দিল্লীত আছে কোনোবা বেংগালোৰত আছে আপুনি টেৰ কাৰ্ড ৰিডাৰ আপুনি পঢ়ে নেকি তো সিহঁতৰ ফেমিলিটো বাহিৰৰ তেনেকৈ কৰি আহিল
তাৰ পিছত অসমৰ মানুহে কিছুমান মই কেইটামান চেনেলত যোৱাৰ পিছত অসমৰ মানুহে গম পালে ক্ৰিষ্টেল কি গম পোৱা নাছিল মই যেতিয়া প্ৰেছ ক্লাবত যেতিয়া ক্ৰিষ্টেলছ কৈছিল বহুত বুজাবলগীয়া হৈছিল আজিৰ তাৰিখতো মোৰ ভাল লাগে চবেই ক্ৰিষ্টেলছ ইউজ কৰে ঘৰত ৰাখে বা টেৰো কাৰ্ডছ কি চবে জানে প্ৰথমতে ইমান বুজাবলগীয়া হৈছিল সেই ৰিফাৰেঞ্চ লৈ আহে এজনৰ পৰা এজনে ৰিফাৰেঞ্চ লৈ পেলাই যেতিয়া বা মোৰ আমুক আহিছিল মোৰ বিল্ডিঙৰ আমুক আহিছিল বা মোৰ ভণ্টিৰ নন্দত আহিছিল এনেকে কৈ আহি আছিল সেইখিনিৰ ওপৰত তেনেকেই ইউনিভাৰ্ছে মোক ক্লায়েণ্টছ দি আছে আৰু যোনে ফ'ল' কৰি যায় হৈ যায় তাৰে ভিতৰত আজিৰ তাৰিখত যদি কওঁ মোৰ 90% ছাকচেছ ৰেট আছে কাৰণ তেওঁলোকে ছাকচেছ হৈ থকা মই দেখোঁ আৰু কিছুমান সি অলপ শ্ল'লি এলাহ কৰে যিখিনি ফ'ল' কৰিবলৈ দিওঁ সেইখিনি ধৰক যদি ফ'ল' আপ নকৰে যদি আপোনাৰ ওচৰতো আহে হেল্থৰ বোলে মোক ইমান দিনত ইমান ৱেইট লছ কৰিব লাগে তেওঁ যদি সিমান ডেডিকেশ্যন নিদিয়ে তেওঁ যদি ফ'কাছ নকৰে তেওঁ যদি ভেলু নিদিয়ে সিহঁতৰ টাইম নিদিয়ে তেতিয়াহ'লে নহয় চ' সেই বস্তুটোৰ তেনেকুৱা 10% আছাম আছে যোনে আহি পেলাই ক'ব মই একো নকৰোঁ আপুনি কৰি দিয়ক তেতিয়া মই ডাইৰেক্টলি মই কিয় কৰিম মইতো গাইডহে মই ৰাস্তাহে দেখাম কৰিবতো আপুনি লাগিব ন ডক্টৰৰ ওচৰত যালে ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখি দিব মেডিচিন যদি নিজে নাখায় ডক্টৰে এইটো ভাল নকৰে তথাপি কিছুমানৰ ক্ষেত্ৰত কৰিব নোৱাৰে এতিয়া ধৰি সৰু বাচ্চা বা যদি আপুনি দেখে ICUৰ পেচেণ্ট এজন আছে তেওঁৰ ক্ষেত্ৰত মই কৰিব লাগিব তেওঁৰ ফেমিলি মেম্বাৰ্ছক গাইড কৰোঁ যে পিলৰ তলত মোৰ এইটো এনাৰ্জি চাৰ্কল ৰাখি দিয়া বা এনেকুৱা চিজলছ কেইটা ৰাখা তেওঁৰ বডি তেওঁৰ অৰাত এইখিনি নাম্বাৰ্ছ লিখা এইকেইটা চাইন কৰা আৰু লগে লগে তেতিয়া মই কওঁ তেওঁৰ ফটো এখন দিয়ক বা তেওঁক মোক এবাৰ চাব দিয়ক ত' সেই বস্তুখিনি তেওঁৰ হয় মই প্ৰক্সি কৰোঁ সেইটো এটা বেলেগ কিন্তু বাকীখিনি ক্ষেত্ৰত কওঁ আৰু কিছুমান চিৰিয়াছ কিছুমানে নকৰে এডিকশ্যনৰ যিখিনি আহে সেইখিনি ল'ৰা ছোৱালীয়ে এইটো কেতিয়াও নকৰে তো মাকহঁতৰ লগত মোৰো ডিউটি হৈ যায় কাৰণ যেতিয়া পেৰেণ্টছ আহে তেতিয়া মই কৰিবলগীয়া হয় একচুৱেলি মোৰ এনেকুৱা লাগিছে মই বেছি কুৱেশ্যন কৰি আছো নেকি নাই মোৰ বিৰাট ভাল লাগে যিমান কুৱেশ্যন সোধে মই ভাল পাওঁ কাৰণ সত্যটো মানুহৰ আগত গম পাব লাগে আৰু মানুহে সত্যটো খুব এটা ভুৱা প্ৰচাৰ চলি আছে যাৰ কাৰণে যিবিলাকে প্ৰফেশ্যনটো এজ এ প্ৰফেশ্যন চুজ কৰিছে পাব্লিক ছাৰ্ভিচ দিম বুলি কৈছে তেওঁলোকৰ খুব হেম্পাৰ হৈছে কাৰণ যিটো দেখিছোঁ মই যে এভৰি মান্থত এভৰি ঘৰতে ৰিডাৰ তেতিয়া মই ভাবোঁ মই যে ইমান ইয়াৰ্ছ দিলোঁ এতিয়াও যে মই জাৰ্ণিটো কৰি আছোঁ মোৰ আৰু শিকিব আছে তো কেনেকৈ মানে কি হয় যেতিয়া মোক কয় মই এঞ্জেল কাৰ্ড কৰিছোঁ কিমান দিন লাগিছে এটা ৱৰ্কশ্বপ কৰিছোঁ মই তেতিয়া সাংঘাতিক কেনেকুৱা লাগে কেনেকৈ হাউ ইট কেন বি পচিবল কেনেকৈ টেৰ' ট্ৰেডিং দুদিনতে কেনেকৈ কৰি দিব পাৰিছে কাৰণ ইয়াৰ ভিতৰতো বহুত জানিব এতিয়া টেৰ' কাৰ্ডছে আপোনাৰ বিয়াখনো ক'ব কেৰিয়াৰো ক'ব হেল্থো ক'ব বাচ্ছাও ক'ব তো আপুনি গোটেই বস্তুখিনি এদিনতে 24 ঘণ্টাত আপুনি কিমান পচিবল কওক এইখিনি একচুৱেলি মই বিশ্বাস কৰোঁ যে যিকোনো এটা প্ৰফেশ্যন আপুনি যিমানে প্ৰেক্টিচ কৰিব সিমানে আপুনি মহাৰথী মানে এচিভ কৰিব অফক'ৰ্চ সঁচা কথা আৰু যোনে নাজানে তেওঁলোক এনেকৈ কমেণ্ট কৰিব ক'ব আই ডোণ্ট কেয়াৰ ৰাইট চ' এতিয়া কথাটো হ'ল মোৰ কুৱেশ্যনটো এনেকুৱা আহিছে যে ছাপ'জ আপুনি ক'লে আমাৰ ফিটনেছত কোনোবা যদি আহিছে ৱেইট লছ কৰিবৰ কাৰণে আমি কম ডিচিপ্লিন মেইনটেইন কৰিবৰ কাৰণে এইখিনি খাবা এইখিনি নাখাবা এইখিনি এক্সাৰচাইজ কৰিবা এইখিনি নকৰিবা চ' আপোনাৰ প্ৰফেশ্যনত আপুনি ক্লায়েণ্টছবোৰক জাষ্ট এক্সাম্পল দি এটা দুটামান এক্সাম্পল দিব মই মানে ধৰিব পৰা নাই কেনেকুৱা টাইপৰ আপুনি ছাজেশ্যনছ দিয়ে এবাউট ডিচিপ্লিনছ এবাউট এক্টিভিটি চাওক সেই বস্তুখিনিৰ কাৰণে ডেফিনেটলি আপোনালোকৰ ছাজেশ্যন লওক বা ডক্টৰ ছাজেশ্যন লওক ডায়েটৰ সেইখিনি বস্তু লোৱাৰ লগতে মই হেল্থৰ কথা কোৱা নাই আপোনাৰ যিকোনো এজন ক্লায়েণ্ট ছাপ'জ মই এজন হেল্থৰ কৈছোঁ যে কোনোবা এজনে মোক আহিছে বা মোৰ ৱেইট গেইন হৈছে মই লছ কৰিব বিচাৰিছোঁ তেতিয়া মই মোৰ গোটেইখিনি ক্লাব কৰিম মই কালাৰ্ছো ইউজ কৰিবলৈ বিচাৰিম সেই পাৰ্চনজনৰ কোনটো কাৰণ চক্ৰাছৰ কথা আহিব ন কোনটো চক্ৰা ইমবেলেঞ্চ হৈছে মই প্ৰথম তাত চাম চক্ৰা ইমবেলেঞ্চৰ কাৰণে মই তাৰ সেইখিনি ৰেমেডিছত যাম কালাৰ্ছত যাম একৰ্ডিংলি মই তেনেকুৱা হিলিং নাম্বাৰ্ছ দিম চ' সেই বস্তুখিনি মই ৱাটাৰ থেৰাপি ইউজ কৰিব দিম তেওঁ যদি কণ্টিনিউৱাছলি মই 90 ডেজৰ কাৰণে ক'ম যে তুমি 90 ডেজ ফ'ল' কৰা তেওঁ যদি চিৰিয়াছলি মোৰ কথাখিনি ফ'ল' কৰিছে এলং উইথ ডেট মই কোচিংটো কৰিম কাৰণ আটমষ্ট লেভেলত তেওঁলোকৰ ছাবকনচিয়াছ মাইণ্ডটোক মই এইটো ক্লিনজিং কৰিব লাগিব নহ'লে আপুনি কৈ থাকিব কথাখিনি নুশুনিব হ'ব দে কাইলৈৰ পৰা কৰিম আজিয়ে খাই লওঁ দে কাইলৈ মই কৰিম খাই লওঁ সেই বস্তুখিনি আহিব মোৰ আজি এলাহ লাগিছে কাৰণ তেওঁক মেণ্টেলিও ছাপৰ্ট কৰিব লাগিব চ' মোক লগত কোচিং চ' সেই গোটেই বস্তুকেইটা যদি ক্লাব কৰিও তেতিয়া 90 ডেজ ভালকৈ চিৰিয়াছলি কৰা ক্লায়েণ্টে মোক 90 ডেজ নলগায় কিন্তু ৰিজাল্ট দিয়ে সেই মানিব লাগিব চ' আপুনি এইখিনি ক'ব বিচাৰিছে যে হেল্থ ৰিলেটেড ইছ্যু লৈ পেলাই যেতিয়া আপোনাৰ ওচৰত আহে কোনোবা তেওঁলোকক আপুনি তেনেকৈ
গাইড কৰে ৰাইট সো কোনোবা weight lossৰ কাৰণে আহে না আপোনাৰ ওচৰত weight loss আহে weight gain আহে আমি কি কৰি আছো না আপোনালোকক চবৰে বস্তুবিলাক বেলেগ আমি অকল মেণ্টেলি চাওঁ অকমান যে কেনেকে স্পিৰিচুৱেলি কেনেকে তেওঁলোকক পাৰো চবকে লাগিব সো অকমান সিহঁতক সেইকাৰণে স্পিৰিচুৱেল লেভেল মেণ্টেল লেভেল ইমোচনেল এলং উইথ দেট ফিজিকেল সেইকাৰণেতো কওঁ খালী ভৰিৰে সেউজীয়া এতিয়াতো আপুনিও আছে বা ইয়াতে চবেই আমি জিমত যেতিয়া আহোঁতে স্পেচিফিক শ্বুজ পিন্ধিলোঁ বা ডক্টৰ তাত গ'লে এতিয়া সেইটো সেইকাৰণে মই কওঁ যে পাৰে যদি সেউজীয়া গছ বনৰ লগত অকণমান আহক নেচাৰৰ পৰা আহিছোঁ নেচাৰৰ লগত যাব লাগিব সব বস্তু মিক্স আপ আৰু কোৱেশ্চন আহিল মোৰ মাইণ্ডত বেয়া নাপাব ওকে এজন মানুহ মোক আপুনি কওক weight loss বা তেওঁ যদি ক্ষীণ আছে weight gain কৰিব লাগে আপোনাৰ ওচৰত কিয় যাব rather than এজন ফিটনেছ বা হেল্থ কোচৰ ওচৰত নাহাকে নাম্বাৰ 1 সেকেন্ড কথা আপুনি যিখিনি কৰি আছে সেইটো হল জাস্ট ডিসিপ্লিন কোচিং কৰি আছে ইয়াতে টেৰো কাৰ্ড ৰিডিং টু কৰ পৰা আহিব আপুনি কেনেকে এড কৰে কাইন্ডলি এখিনি মোক ইয়া টেৰো কাৰ্ড ৰিডিং টু এফালেবা আহিছে আহে মোৰ ওচৰত আছে বা মই বেছি ক্ষীণ আৰু হেতু কাৰণে মই ডিপ্ৰেছ হৈ গৈছো মই যেতিয়া কাপোৰ পিন্ধো মোক সবেই ক্ষীণ কৈ থাকে তো হেতু এটা মাহঁতে কয় মই নাখাওঁ মই বেছি ক্ষীণ বা মই এটা মেণ্টেলি এইটো বস্তু বহি গ'ল তেওঁৰ সাবকনসিয়াস মাইণ্ডটো প্ৰথম মই ক্লিনছ কৰিব লাগিব টেৰো কাৰ্ডছৰ থ্ৰুদি মই চাম সেই পাৰ্সনজন কিমান দিনত তেওঁৰ গ্ৰোথ আছে তেওঁৰ গ্ৰোথ আছে নে নাই what are the hopes and fears so সেইখিনি বস্তু মই এডিশনালি লৈ লম along with that যদি মই কৰি যাওঁ তেতিয়া হলে অলপ হলেওটো তে আহিব কাৰণ তেওঁৰ এই জো হোগা দেখা যায়গা সেই বস্তুটো আহি যাব যেতিয়া কাৰণ যেতিয়া চাওক আমি জানো যে ফটো চকুৱে দি চাব বিচাৰিছে সেইখন ফটোৱে সাবকনসিয়াস মাইণ্ডত পঠিয়াব তেওঁৰতে কি হয় মই ক্ষীণ আনক যেতিয়া চাব মই ইমান ক্ষীণ মানে তেওঁৰ পিকচাৰত মই ক্ষীণ তো শকত নহয় গতিকে মই ক্ষীণটো মই ডিলিট কৰি তাত ময়ো ভাল ময়ো ধুনীয়াটো যেতিয়া কৰিম তেওঁৰ সাবকনসিয়াস মাইণ্ডত হে পজিটিভলি আৰু মই সেই শকত হোৱা পিকচাৰখন মই ট্ৰাই কৰো আনিব এটো সেইখিনিটো বাইদেউ আপোনাৰ মনোবিজ্ঞান হৈ গ'ল নহয় সেইকাৰণে কৈছো মই হলিষ্টিক এভৰিথিং ইজ ক্লাব তেতিয়া সেইকাৰণেতো কোচ আৰু যেটো আপুনি কৈছে যে আপোনাৰ ওচৰত নাহে বা হয়তো হেতু মোক ট্ৰাষ্ট কৰে তেওঁলোকে কিবা এটাতো ট্ৰাষ্ট কৰিব লাগিব কাৰণ মানুহে যেতিয়া মোৰ ওচৰত কয় বাইদেউ ইমান মানুহ দেখিছো বা আপোনাক ইমান দেখিছো মই এইটো কাৰণে মোৰ ভাল লাগিছে কাৰণ প্ৰথম যেতিয়া আহে বহুত ইন্টাৰনেশ্যনেল মোৰ ওচৰত প্লেয়াৰ্ছ আহিছে বা পলিটিচিয়ানছক দেখিছো সেলিব্ৰিটিজ ফাৰ্ষ্ট মোৰ কোৱেশ্চন মোক যে চুজ কৰিলে কিয় আহিলে মোক কিয় চুজ কৰিলে কওকচোন মই প্ৰথম কোৱেশ্চনটো হেতু সুধো তেতিয়াই মোক ডিফাৰেন্সটো কয় এনেকুৱা কথাখিনি শুনিছো আপোনাৰ কথাখিনি ৰিপিটেডলি সদায় হ'বলৈ সময়ত শুনি মানে আপোনাৰ মাজত সেইখিনি বিশ্বাস আছে জানো আপুনি কৰি দিব তেতিয়া ময়ো অকন ফুললি আৰু অলপ কনফিডেন্ট হয় যে মানুহজনে মোক ট্ৰাষ্ট লৈ আছে আৰু মোৰ এটা ৰেসপন্সিবিলিটি কাৰণ তেওঁৰ বিশ্বাসটো মই ৰাখিবই লাগিব এণ্ড দেন আই ষ্টাৰ্টেড ৱৰ্কিং উইথ হিম বা উইথ হাৰ একচুয়ালি মই স্পিৰিচুৱেল পাৱাৰটো বহুত বিলিভ কৰো yes মোৰ ইনাৰ সোলটোৱে কৈ আছে আপোনাৰ স্পিৰিচুৱেল পাৱাৰটো বহুত ষ্ট্ৰং হয় seriously কৈ আছো I am universal that is universal because মই পূজা কৰো বহুত পূজা কৰো I believe in মা দুৰ্গা and কামাখ্যা মই ভিজিট কৰো ৰেগুলাৰ so আপোনাৰ লগত কথা পাতি ইখিনি কনভাৰসেচন হসাকে বহুত ভাল লাগিছে I am very excited to the next few minutes so আমি এইটো সেক্টৰ হৈ গল হেলথ বুলি পেলাই কোৱেশ্চনছ বহুত আহিলে এটো এপাৰ্ট কৰি যদি দিও আপোনাৰ ওচৰত যিবোৰ ক্লায়েন্টছ আহে তেওঁলোকক যেতিয়া আপুনি সাপোজ মেন্টাল হেলথৰ কথা আমি কৈছো অলৰেডি আজিৰ দিনত বহুত ক্লায়েন্টছে এই বস্তুটো লৈ পেলাই সাফাৰ কৰি আছে তেওঁলোকক আপুনি যেতিয়া গাইড কৰে কিমান দিন লাগে কিমান বছৰ লাগে তো কেনেকুৱা তেওঁলোকৰ ফাইনান্সিয়াল ষ্টেটাসটো আহে ইয়াতে ফাইনান্সিয়াল ইনভলভমেন্টটো হয় মই হেলথৰ বিষয়ে কোৱা নাই বিকজ এইটো এটা কমপ্লিকেটেড টপিক হৈ যাব বিকজ আমাৰ ট্ৰেইনিংৰ ৰিলেটেড এটা মই যদি খুদি দিও ইখিনি কোৱেশ্চনটো আপোনাক কিমান সাপোজ এটা এমাউন্টটো আমি নকওঁ চাৰ্জটো হলে এটো কিয় এনেকে মানুহবোৰ এনেকুৱা যাব বুলি পেলাই কমেন্ট বক্সত হেক কৰি দিব তো প্ৰিয় দৰ্শক আমি ইখিনি লৈকে নাযাও এটা কথাটো হল এই টপিকটো যে কলো মেন্টাল হেলথ ইখিনি বহুত সেনসিটিভ এটা ইস্যু হয় ইখিনি মই বিলিভ কৰো আপোনাৰ দৰে কুছ মানে এগৰাকী হে
হেল্প কৰিব পাৰিব তেনেকুৱা ক্লায়েন্টছবোৰ মই জানো ভালকৈ বহুত ৰিস্ক ফেক্টৰ Right. বহুত ৰিস্ক ফেক্টৰ থাকে যেতিয়া ভিডিঅ' কলত যেতিয়া কান্দি মোৰো চকু পানী ওলাই বেয়া লাগে যেতিয়া মই নোৱাৰিছো বা মোৰ জীয়াই থাকিবলৈ মন নাই মোৰ লগত এনেকুৱা হ'ল তেওঁক আপুনি সেইখিনি কৰিব ডেফিনেটলি ছুপাৰ নেচাৰেল পাৱাৰ লাগিব বহুত ছুপাৰ নেচাৰেল লাগিব আৰু তাৰ কাৰণে নিজৰ লগত বহুত কাম কৰিব লাগিব তেতিয়াহে আপুনি কাৰবাক কৰিব পাৰিব কাৰণ মোৰো সেই লেভেলটোলৈকেতো মই পাৰিবা তুমি যদি নিজকে শুদ্ধ কৰিব নোৱাৰা তুমি আনক কি শুদ্ধ কৰিবা সেইকাৰণে আমি আমাৰ নিজৰ লগত বহুত কাম কৰিছো বহুত বেছি কৰিছো বহুত চেষ্টা কৰিছো ষ্টিল কেতিয়াবা ভাগৰো যদিও নাই মই কৰিবই লাগিব তো সেইখিনি কৰি ভগৱানৰ ব্লেছিংছ লৈ এঞ্জেলিক ব্লেছিংছ লৈহে আগবাঢ়ো কাৰণ এজন মানুহে সমস্তখিনি এৰি দিবলৈ আহে ন যেতিয়াই কোনোবা এজন পাৰ্চন মোৰ ওচৰত তেওঁ চাৰেণ্ডাৰ কৰি দিয়ে ন তো সেই পাৰ্চনজন যেতিয়া চাৰেণ্ডাৰ কৰে সেইকাৰণে মই কৈছোঁ কি মোৰ সেই ফৰ্মখন মোৰ এগ্ৰিমেণ্টটো প্ৰথমতে থাকে যে মই ফ'ৰ্চফুলি কাকো নকৰোঁ যিখিনি কথা মানুহজনে মোৰ ওচৰত ক'বলৈ আহে সেইখিনি কমপ্লিট কনফিডেঞ্চিয়েল আৰু মই যিখিনি কৰিব কৈছোঁ তেওঁ কৰিব লাগিব আৰু কোৱেশ্যনটোৰ মই লাষ্টত মই এটাই কওঁ হোৱাট ইজ ইয়ৰ টেক এৱে মই সেই বস্তুটো সোধোৱে যে হোৱাট ইজ ইয়ৰ টেক এৱে তেতিয়াহে তেওঁৰ আহিব নহলে আপুনি কৈ থাকক কথা শুনি থাকিব অলপ পিছত মোৰটো জোকাৰি থৈ গুচি যাব যেতিয়া মই সুধিম যে হোৱাট ইজ ইয়ৰ টেক এৱে তেওঁ মাইণ্ড যে নাই মই এইখিনি কৰিব লাগিব সো সেইকাৰণে মেণ্টেলি অহা মানুহবিলাকৰ লগতো নিজে যদি শান্ত নাথাকে আনক শান্ত কৰিব নোৱাৰে সো আপুনি কেতিয়াবা তেনেকুৱা ইৰিটেট ফিল কৰে নে কিছুমান কেছ লৈ পেলাই মই পাৰ্টিকুলাৰ সেক্টৰ নকওঁ মেণ্টেল হেল্থ বা হেল্থ সেক্টৰ নকওঁ এনেকুৱা কিছুমান ক্লায়েণ্টক আপুনি ডিল কৰি আছে আপুনি সাজেশন দি আছে সাজেশনছবোৰ একচেপ্ট কৰা নাই বাট they are coming into you we are not getting results they are complaining like this so apuni ketiba irritate feel kore na jodi irritate feel kore keneka apuni deal kore কিন্তু হেনেকুৱা ক্লায়েন্ট পোৱা নাই কিন্তু দে মানি লয় কিন্তু দে কিছুমানে এনেকুৱা কিছু আছে সঁচা কথাটো নকয় ধৰক ওয়াইফে লৈ আহিছে ওয়াইফে মোক ফলো কৰে বাইদেউ মই আহিছো আকৌ এইবিলাক বিশ্বাস নকৰে মইতো পাৰ্সনজন দেখিয়ে এই কোট লৈ আহিছে আৰু ঘৈণীয়েকজনীৰ ওচৰত এটা গম পাই ন তেওঁৰ মুখত সেন্সেশন গম পায় কেনেকুৱা দাদা এনেকৈ বুলি কয় কথা তেওঁক যেতিয়া মই এনেকুৱা ধৰণৰ কোৱেশ্চন এটা সুধি দিওঁ লাষ্টত একদম হাতজোৰ কৰিবলৈ নহয় বাইদেউ মই আচলতে মই অকমান জাষ্ট কৰিছিলো আপোনাক নাই হ'ব তো সেনেকুৱা ধৰণৰ মানুহ আৰু মই তেতিয়াই জানো আৰু ইয়ং জেনেৰেশ্যন আজিকালি ইয়ং জেনেৰেশ্যনেতো একদম মানে নকওঁ মই এনেকুৱা নামি দামী এনেকুৱা কেইখনমান স্কুলৰ ষ্টুডেণ্টবিলাকে এপল নহ'লে এপল ফোন লাগিব আইফোন লাগিব সিহঁতকতো তেনেকুৱাই মাক বাপেকে যেতিয়া মোৰ ওচৰত আহে মোকতো আৰু পাত্তাই নিদিয়ে ন আপুনি যেতিয়া মোৰ এন্ট্ৰেন্সত কৰিব মোৰ গোটেই টিম মেম্বাৰ্ছখিনিকতো সিহঁতকতো আৰু পাত্তা নিদিয়ে মাকে আনি বহুৱাই দিব যিটো মোচনত এনেকুৱা হয়নে নহয় হ'বও পাৰে নহ'বও পাৰে চব ডিপ্ল'মেটিক এনচাৰ তুমি এইটো ভাবিবও পাৰো নাভাবিবও পাৰো এনেকে যেতিয়া কৈ থাকে তেতিয়া মই এটাই ভাবো নাই ইয়াক লাইনত আৰু তেতিয়া মই পেৰেণ্টছক কওঁ মোক অকমান সময় দিয়ক আপুনি অকণ বাহিৰত যাওক মই তাৰ লগত কথা পাতিম সো মই ডাইৰেক্ট এনাৰ্জি লগত তেতিয়া ডিল কৰো ওকে ষ্টাৰ্ট ব্ৰিদিং তো ব্ৰিদিং তো ক্লোজ ইউৰ আইজ এণ্ড ষ্টাৰ্ট ব্ৰিদিং থ্ৰাইছ টেক এ ডিপ ব্ৰিথ ইন এণ্ড ব্ৰিথ আউট থ্ৰু ইয়ৰ মাউথ তাৰপিছত তাক চাইলেণ্ট কৰি লওঁ তাৰপিছত নাও ক্লোজ ইয়ৰ আইজ আৰু মই ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত বেসিক্যালি নাৰ্ভাছ সিস্টেমটো আপুনি টায়াৰ্ড কৰি দিয়ে তাৰপিছত মানুহজনক আপুনি ডিল কৰিব ট্ৰাই কৰে তেনেকুৱা মানুহক কেনেকৈ কৰিব লাগিব কাৰণ আপুনি যাদুটনা কৰিব নোৱাৰে আৰু along with that I started healing that person any person whenever a person enter into my room মই যেতিয়া এজন পাৰ্সন এন্টাৰ কৰে আৰু তেতিয়াই মই তেওঁৰ অৰাটো গমো পাওঁ যে সেই পাৰ্সনজনে কেনেকুৱা ধৰণৰ ডিল কৰি আছে কক মই কেনেকৈ ধৰণে সহায় কৰিম মই প্ৰথম এইটোৱে কওকচোন কি বিচাৰি আহিছিলে মই কি সহায় কৰিম মোক কিয় চুজ কৰিম এভৰি পাৰ্সন আপুনি কোনোবাও মোৰ ক্লায়েণ্টক সোধক যে বায়ে কি কথাষাৰ সোধে মই সেইটোৱে সোধো তাৰপিছত তেওঁক সেই কথাখিনি কৰাৰ পিছত মইতো জানো ন মানুহজন কেনেকুৱা লাহে লাহে কথা পাতাৰ পিছত 1 hour session হয় sometimes it takes 2.5 hours also কেনেকৈ সময় গুচি যায় মানুহে গম নাপায় কথাবিলাক কয় তাৰপিছত কয় বাইদেউ বহুত ভাল লাগিছে কাৰণ মোৰ এটা এনেকুৱা এটা এনভাইৰনমেন্ট আছে সেই এনভাইৰনমেন্টত মোৰ আপোন মানুহবিলাক হিল কৰে কাৰণ মই এঞ্জেলিক কিছুমান বস্তু মোৰ লগত ৰাখি থওঁ আজি আমি যেতিয়া পডকাষ্টটো শুট কৰি আছো 7th of September 2024 সোশ্যাল মিডিয়াত নিউজত এটা ইস্যু চলি আছে মই নাম নকওঁ মানুহে জানে ৰাইজে জানে সো এনেকুৱা টপিক লৈ পেলাই
ট্ৰেডিং লৈ পেলাই আপোনাৰ ওচৰত আহিছেনে যদি আহিছে আপুনি কেনেকুৱা তেওঁলোকক সাজেশন দিছে বিকজ এইটো এটা কয় গ্যাম্বলিং অৰ ক্যালকুলেশন যোনে নাজানে তেওঁলোকৰ কাৰণে গ্যাম্বলিং হয় যোনে জানে তেওঁলোকৰ কাৰণে এইটো এটা বিজনেস বা প্ৰফেশন হয় সো আপুনি তেওঁলোকক কেনেকৈ গাইড কৰে আহিছে লাভো কৰিছে হেতু কওঁ কিন্তু এই পাৰ্সন কিটা এই ফাইলটো আনা ইনফেক্ট আজি 3 দিন আগতে মোক সুধিছে বাইদেউ আপোনাৰ ওচৰতো আহিছে নাই নাই মোৰ ওচৰত হেনেকুৱা আহিছে ডেফিনেটলি আপাৰ ফলে এইটো এটা ট্ৰেন্ড চলি গৈছিল আপাৰ এনেকুৱা ষ্টুডেন্টস বিলাক লোৱাৰ আসামৰ খুব কম আপাৰ আসামৰ কি হয় আপুনি ক্লাস 10 পালে নাই হে বাচ্চাটো কিবা জানো পেৰেন্টস এনেকুৱা হৈ যায়গৈ মানে বিচাৰি বিচাৰি হে কিন্তু স্কুল না যায় হিহঁতৰ মুৰত এনেকুৱা এই স্পেশাল পাৰ্সন জনৰ কিছুমান ভিডিও চাই এনেকুৱা হৈ গৈছিল খালি ট্ৰেডিং কৰে কলেজ না যায় স্কুল না যায় মাক দেউতাকে মাৰপিট কৰে লাষ্টত ৰুম লক কৰি থাকে ইভেন আমাৰ গুৱাহাটীৰ এটা কেছ আছে যে হিহঁতি ট্ৰেডিং খালি ট্ৰেডিং 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 হিহঁতক মানে কুইক মানি লাগে খালি ধনী হয় সো তেনেকুৱা হৈছে আৰু এনেকুৱা মানুহ আহিছে যে ইভেন 30 কৰ'ৰলৈকে লছো কৰিছে আৰু মানুহ আছে এটা হেতু হেনেকুৱা লেভেলৰ মানুহ আছে তাই হিহঁতে এনেকে কৰি হৈ যায় কৰি দিলে বাপেকে লছ কৰি বাপেকৰ হাৰ্ট এটেক হৈ গ'ল বাপেক ঢুকাই গ'ল বাচ্চা ছোৱালী আহি পেলাই হেনেকুৱা কেছত কিন্তু উপায় নাই ন তো কিছুমানৰ যেতিয়া পইচা ফাঁচি থাকে মই জাস্ট ট্ৰাই কৰোঁ কাৰণ কাক ক'ত দিছে মোক নকয় কিন্তু খালি কয় এনেকুৱা পাপাই এনেকুৱা কৰিছিল এনেকুৱা হৈ গ'ল আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল আমাৰ এনেকে কৰিম তেতিয়ালৈকে ডাইৰেক্ট ট্ৰেডিং এইটো ট্ৰেডিঙতে কৰিছে ষ্টক মাৰ্কেট বুলি কৈ থয় তেতিয়া কিছুমানক মই ৰেমেডিজ দিওঁ যে হাউ টু ৰিকভাৰ মানি whenever money is stuck কাৰবাৰ যদি পইচা ফসি আছে হে পইচাটো কেনেকে উদ্ধাৰ কৰিব বহুত ধৰণৰ আৰু কিছুমানৰ এনেকুৱা দেখিব নহয় ফ্লাইটৰ টিকেট বুক কৰি আহিব কালি মই ইমান ইনভেষ্ট কৰিম বাইদেউ চাই দিয়কচোন মই ইনভেষ্ট কৰাটো ঠিক হ'ব না এনেকুৱা মানুহ পাই গৈছো মানে এনেকে আহে নহয় মোৰ তেতিয়া খঙো উঠে হাঁহি উঠে যে হাউ কেন দে বি ইমান ফুলিশ কেনেকে হ'ব পাৰে তো মানুহ এনেকুৱা হয় তাৰ পিছত যেতিয়া মই আপোনাৰ চান্সেছ আছে ঠিক আছে বাইদেউ সময়টো কওকচোন সময়টো কওক এইটো সময়ত মই ইনভেষ্ট কৰিম মানে আপোনাৰ তাৰ পিছত আকৌ পিছদিনাখন কয় বাইদেউ আপুনি কৈছিলে নহয় মই দি থোৱা মোৰ ইমানখিনি পইচা ৰিকভাৰ কৰিলো ভাই এই 40টো থাকক 1000টো 2 লাখটো পালো নহয় মই আৰু এবাৰ কিন্তু মই তাক এনেকুৱা মেন্টালি প্ৰিপেয়াৰ কৰোঁ যে নেক্সট টাইম আপুনি এইটো গেম্বলিং নকৰিব এতিয়া যেতিয়া ষ্টুডেন্টস বিলাকে আহে বা কোনবাই কয় মই তেওঁলোকক কওঁ যে ষ্টাৰ্ট উইথ পেন্সিল এণ্ড কপি ঠিক আছে তোমাৰ ভাল লাগিছে এতিয়া তুমি পেন্সিলেৰে ট্ৰাই কৰাচোন তাৰ পিছত পইচা হলে ধনী হবা ইনফেক্ট পৰহিও এটা কৈছো ইমানখিনি হৈ থকাৰ পিছতো আহে অমানো আহে পৰহিও এটা কৰে মই অনলাইন কৰিছো তে বাহিৰত থাকে অসমৰ বাহিৰত থাকে মানে বাপেক মাক হাইৰাণ হৈ গৈছে এটা ল'ৰা তাক খালি সোনকালে ধৰে মই কৈছো মই কৈছো তোমাৰ 6 মাহ আছে তুমি 6 মাহত তুমি কমপ্লিট কৰা তাক কৈছো আকৌ ক'লে মেম মানে মই বিচাৰিছো ঠিক আছে তুমি যেতিয়া ফ্ৰী থাকিবা তুমি যে কমাৰ্চটো পঢ়া নাই কাৰণ মই কমাৰ্চ বেকগ্ৰাউণ্ড গতিকে আমি জানো তো মেথছ জানিব লাগিব তো মই তেতিয়া কৈছো তুমি পেন্সিল আৰু পেনটো লৈ তুমি হেতুত গ্ৰাফটো চাবাচোন তুমি প্ৰেক্টিছ কৰা যদি তুমি পাৰফেক্ট হৈ গলা তুমি যদি তুমি য'ত 10ৰ ভিতৰত 10 দি গলা তেতিয়াহলে তুমি পাপাক ক'বা ময়ো পাপাক ক'ম পাপাই তেতিয়া পইচা দিব আৰু তুমি ইয়াত ডেডিকেশ্যন দিয়া এনেকুৱা হৈ আছে ইজি মানি লাগে ন মানুহক আজিৰ তাৰিখত বাইদেউ সঁচাকে আপুনি ইমান ধুনীয়াকে এক্সপ্লেইন কৰিছে মোৰ বহুত ভাল লাগিছে আমি লাইফত যিকোনো এটা প্ৰফেশন যেতিয়া আমি কৰো কাম কৰো পাস ফেইলটো থাকে ফেইলিউৰ এটা আমাৰ লাইফৰ পাৰ্ট এণ্ড লেসন হয় সো আপোনাৰ প্ৰফেশনত আপোনাৰ ভুল ব্যাখ্যাৰ বাবে কেতিয়াবা কাবাৰ লছ হৈছে নেকি যদি হৈছে কেনেকৈ আপুনি ডিল কৰিছে যদি হোৱা নাই মানুহ মাত্ৰে ভুল হ'ব পাৰে যেনেকৈ মোৰ প্ৰফেশন মই ষ্টাৰ্টিঙত কেৰিয়াৰৰ ষ্টাৰ্টিঙত ভুল কৰিছো হেইকেটাৰ পৰা মই লেসন লৈছো শিকিছো তাৰ পিছত মই ওভাৰকাম কৰিছো আজি মই যি আছো যেনেকৈ আছো সো আপোনাৰ কেৰিয়াৰত তেনেকুৱা হৈছে নেকি ফেইলিউৰটো ঈশ্বৰৰ কৃপাত হোৱা নাই বাট কেতিয়াবা যেতিয়া অকমান স্লো প্ৰগ্ৰেছ হয় তেতিয়া অকমান মোৰো বেয়া লাগে কাৰণ মানুহ গিভ আপ কৰিলে চাওক 8ৰ ইয়াৰ স্যাটাৰ্নৰ ইয়াৰ শনি একদম লাহে লাহে যায় এই বছৰৰ স্পেশালি কথাটো যেটো কৈছো মই
শনিটো লাহে লাহে যায় কিছুমান মানুহ গিভ আপ কৰি দিয়াৰ নিচিনা হয় একেটা বস্তু কেতিয়া হ'ব আপোনাৰ হাতত পাৱাৰ আছে আপুনি কৰি দিয়ক আপুনি এঞ্জেলছক পঠিয়াওক তেতিয়া মোৰ খুব মানে বেছি বেয়া লাগে যে কৰবাত কোনোবাখিনিতে ময়ো আৰু কৰিব পাৰিলো হয় কিন্তু দ্যাট ইজ ইউনিভাৰ্চেল যেতিয়ালৈকে নকৰে যেতিয়ালৈকে পাৰ্চনজনে লেসন নলয় তেতিয়ালৈকে আমি তাত একো কৰিব নোৱাৰো কিন্তু মোৰ সেইখিনিতহে মোৰ এতিয়া স্পেচিয়েলি দিছ ইয়াৰ এই লাষ্ট মান্থটোত মোৰ সেইটো অকমান বেয়া লাগিল কাৰণ মই জানো আগষ্টৰ মান্থ কৈছে দ্যাট ইজ অলছ' কৰ্মা মান্থ ইয়াৰ ইজ কৰ্মা কৰবাত কোনোবাই হয়তো আগতে এফৰ্টটো কম দিছিলে কাৰণে তেওঁৰ এফৰ্টটো কম হৈছে কিন্তু সেইটোৰ পাই মোৰ স্পেচিয়েলি হেতুতে মানে এজন পাৰ্সনৰ লগত বেয়া লাগে যে তেওঁৰ আৰু কিমান তেওঁ সহিব কাৰণ তেওঁৰ আগৰ কিবা কিছুমান বস্তু সাৰেন্ডাৰো কৰিছে তো সেই বস্তুখিনিলৈ মোৰ বেয়া লাগে যে মই আৰু অলপ পাৰিলো হয় নেকি আৰু অকমান যদি মই কিবা কৰিব পাৰো বস ভগৱানক প্ৰে কৰো যে হ'ব আৰু যাৰ যিমানখিনি হৈছে কিন্তু মই ফেইলিয়ৰ হোৱা নাই আৰু মই মানে ৰংলি নকওঁ কিন্তু যেতিয়া নহয় বুলি জানো সেই বস্তুটো মই ডাইৰেক্টলি মানুহজনক একদম নহয় বুলিওতো আপুনি কৈ দিব নোৱাৰে যে তোমাৰ যে সাপোজ মই জানো এই পাৰ্সনজনৰ নহব নৰ্মালি তেওঁৰ নহব তেওঁ আইভিএফৰ লগত যাব লাগিব তো মই ডাইৰেক্টলি কৈ দিব নোৱাৰো নহয় আপোনাৰ নেচাৰেলি নহয় তো সেই বস্তুটো ক'বলৈ কাৰণে অকমান টাইম লাগে উইথ টাইম কওঁ মই ট্ৰাই কৰিম সেই সাপোজ মই এটা এক্সাম্পল দিছো বা কোনোবা এজনৰ কেৰিয়াৰ এটা ষ্টুডেণ্টৰ তেওঁ পাইছিলে জেইত এডমিশ্যন অলৰেডি মানে জেই চিলেক্ট হৈ গৈছিলে বাট যেতিয়া টুইন চিষ্টাৰ আছিলে ইজনে যেতিয়া পাই গ'ল নিট ক্ৰেক কৰিলে তাই খুব ডিপ্ৰেছ হৈ গৈছে মই জানো তাই নাপায় যিমান পাৰো ট্ৰাই কৰি কৈ আছিলো যে ইউনিভাৰ্ছে চাগৈ তাইক ডক্টৰ তোমাক ইঞ্জিনিয়াৰ তুমি একচেপ্ট কৰা তাই সেই বস্তুটো একচেপ্ট নকৰিলে নো ডাউট পিছত তাই কৰিলেগৈ কিন্তু মাকহঁতে বুজি পালেগৈ বস্তুটো সেই সেনেকুৱা কিছুমান কেছ কেতিয়াবা আহে তাইক বহুত ট্ৰাই কৰি ফাইনেলি তাই হ'ল যে ছেকেণ্ড টাইমো তাই জেইয়ে পালে তাই নিটটো তাই নাপালেগৈ তাই নিটৰ এডমিশ্যনটো লৈ থৈছিলে কিন্তু তেতিয়া মোৰ বেয়া লাগে মানে কিছুমান যে ওপেন আপ হ'ব নোখোজে একদম ষ্টাববাৰ্ণ হৈ ধৰি ৰিজিডিটি থাকে ন কিছুমান মানুহ মই এনেকেই চলিম তই যিমান ক তেতিয়া খং উঠে নে তেতিয়া বেয়া লাগে হাঁহি উঠে মানে বুজি পাওঁ তাৰ এনেকুৱা এটা প্ৰব্লেম আছে আৰু যেতিয়া আৰু কোচিং যদি নকৰে তেওঁ আধৰুৱা হৈ যায় কাৰণ আপুনি মেডিকেশ্যনটো পুৰা যদি মই কওঁ 15 দিনৰ খাওঁতে যদি 5 দিন খায় বাকী 10 দিন নাখায় তেতিয়া চেষ্টা কৰোঁ আৰু কিছুমান ক্ষেত্ৰত মাকহঁতেও যেতিয়া ইনচিষ্ট কৰিব নোৱাৰে তেতিয়া সিহঁত ৰখি যায় সেইকাৰণে যদি কওঁ যে আপুনি আৰু 7 দিন আহিব লাগিব সেই 7 দিনটো ফলো কৰিব লাগিব কিছুমানে যদি একদম সাৰেন্ডাৰ কৰি আহে 3 দিনতে মেজিক হৈ যায় সেই বস্তুবিলাক হয় কিন্তু আপোনাৰ ওচৰত বিভিন্ন ধৰণৰ মানুহ আহে বিভিন্ন সেক্টৰৰ মানুহ আহে বিভিন্ন প্ৰফেশনৰ মানুহ আহে ৰাইট তেনেকুৱা আমাৰ সমাজৰ ভিতৰত উচ্চ প্ৰফেশন বুলি ক'লে আমি এমএলএছ এমপিছ বিলাকক ধৰো তেনেকুৱা প্ৰফেশনৰ মানুহ আহিছেনে বা ৰাজনীতিবিদ কোনোবা আহিছেনে আপোনাৰ তাত আহিছে কিছুমান আহে অলপ দেৰিকৈ আহে মানে উইথ টাইম চাই লৈ কেনেকুৱা কাৰণ তেওঁলোক সব সময়তে আহিব নোৱাৰে আৰু নহাসকলে অভাৰ টেলিফোনিক কৰে বহুত আহিছে ইনফেক্ট আমাৰ অসমৰ আছে আৰু যদি অসমৰ নহয় বুলি কয় ইণ্ডিয়ান লেভেলত যিটো আমাৰ যিখিনি আছে মানে হিন্দু এমপিজো আছে বা আমি হিন্দু সেনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন ফালৰ পৰা পলিটিকেলিও আহিছে আৰু ফলো কৰে কিন্তু আপোনাৰ সহায় লৈ পেলাই কোনোবা এমএলএ মিনিষ্টাৰ হ'ব পাৰিছেনে বা এমপিছ হ'ব পাৰিছেনে এটা এমপিছ মানে কি তেওঁলোকৰ ট্ৰেকটো চুজ কৰাৰ আগতে কয় তেনেকুৱা ট্ৰেকটো চুজ কৰি পেলাই কয় মই ছুইচ কৰিব বিচাৰিছোঁ মই আমুকটো দলত জন কৰিব বিচাৰিছোঁ মোৰ ইয়াতে গ্ৰ'থ হ'বনে মই নেক্সট এমএলএ কেণ্ডিডেটৰ কাৰণে যাব বিচাৰিছোঁ সেনেকৈ আৰু এমপিৰ আগতে যোনে কৰি আছে ঠিক আছে এবাৰো আপোনাৰ সমানে থাকিব জয় মই আপুনি এইটো ফিল্ডত কৰিব সেইখিনিত আৰু তাৰ মাজত কাৰবাৰ নোপোৱা মানুহো আছে যদি মানে তেওঁকতো ডাইৰেক্টলি কৈ দিব নোৱাৰে ন আপুনি নাপায় সেনেকেতো ক'ব নোৱাৰে তেতিয়া খুব কেয়াৰফুলি চেনচিটিভলি হেণ্ডলিং কৰিব লাগে যে অকণমান গ্ৰ'থৰ এতিয়া সময় অহা নাই তেনেকুৱা ধৰণৰ আৰু যিবিলাকে কৰি থকা কেইজনমান আছে তেওঁলোকে যি কৰিছে তেওঁলোকৰ ভালেই গৈছে তো সেইটো এটা ৰাফ কেলকুলেশ্যন বিচাৰি আহি থাকে চবক কৈছো নহয় চব ধৰণৰ মানুহে আহিছে একচুৱেলি বাইদেউ মই স্পিৰিচুৱেল জাৰ্নি স্পিৰিচুৱেল বস্তুটোকে বিলিভ কৰোঁ চ' মোৰ কাৰণে এই প্ৰফেশ্যনটো বা এই
টেকনিকটো বিশ্বাস কৰাক একো আপত্তি নাই যোনে বিশ্বাস নকৰে তেওঁলোকক আপুনি কি সাজেশন দিব কি দৰে তেওঁলোকক কনভিন্স কৰিব আপুনি মই এটা কথা জানো মোৰ মেন্টৰে মোক শিকাইছিলে that every type of business is a spiritual business every business হেতু আপুনি মেডিসিন বিজনেস কক স্পিৰিচুৱেল বিজনেস আপুনি যদি কয় ফিটনেস ষ্ট'ৰ কথাই কয় বা আপুনি যদি কিবাও এখন দোকানো খুলিব বিচাৰিছে আপুনি কোম্পানী এটাও খুলিব বিচাৰিছে every business is a spiritual business আৰু হেতুত আমি জানো যে বিজনেস চক্ৰাস কেটা থাকে কেনেকৈ কৰিব কাৰণ প্ৰতিটো যদি আপুনি শিক্ষা অনুষ্ঠানতো হয় তো স্পিৰিচুৱেল নলেজটো সবতে লাগিব কেনেকৈ আপুনি বাউণ্ডাৰীটো ফৰ্ম কৰিব কেনেকৈ আপুনি ক্লায়েন্ট আনিব আপোনাৰ গোলটো কি হয় হয়নে আপোনাৰ ডিজায়াৰটো কি হয় সো আৰু বাকি কিটা মই নকওঁ তো হেনেকুৱা কিছুমান বস্তুত আমি জানো তাৰমানে তো সেই কাৰণে কৈছো স্পিৰিচুৱেল সায়েন্স আৰু সবৰে আমাৰ স্পিৰিচুৱেল নলেজ আমাৰ আধ্যাত্মিক জ্ঞানটো যেতিয়া স্পিৰিচুৱেল হৈছে আচলতে অৰ্থটো হ'ল আধ্যাত্মিক হয় নহয় আৰু আমি এনেকুৱা এখন সমাজত থাকো কাৰণ যেহেতুকে মই যদি অসমীয়া হয় আমি যদি মহাপুৰুষজনৰ কথাও কওঁ আমি আধ্যাত্মিক জ্ঞানৰ কথা কমেই তো সেই বস্তুখিনি সকলোতে আছে এতিয়া এখন এডুকেশ্যন এটা শিক্ষা অনুষ্ঠানত গ'লে কি তাত কি স্পিৰিচুৱেল নলেজ নালাগিব তাত গৈ দেখোন প্ৰথম প্ৰেয়াৰ নকৰে জানো হয়নে নহয় তো এইখিনি বিহাইণ্ড ডেট স্পিৰিচুৱেল সায়েন্স বুলি কয় কাৰণ ইয়াৰ পিছফালে সায়েন্সো জড়িত হয় গতিকে এইখিনি ভালভাৱে সৎভাৱে যোনে ব্যৱহাৰ কৰি গৈছে তেওঁৰ উন্নতি আছে আৰু যদি কোনোবাই কৰ্ম চেজ আৰু যদি কোনোবাই ম্যানুপুলেট কৰিবলৈ গৈ আছে ডেফিনেটলি তেওঁৰ এন্ডটো সেই তেনেকুৱাই ম্যানুপুলেশনতে হ'ব সো বাইদেউ যিকোনো প্ৰফেশনত ভাল বেয়া মানুহ আছে আপোনাৰ লগৰ প্ৰফেশনতো সাগে কিছুমান এনেকুৱা মানুহ আছে তেওঁলোকে আপোনাৰ লগৰ বিজনেছত কেনেকুৱা হেম্পাৰ কৰে যদি হেম্পাৰ কৰে আপুনি দৰ্শকক কেনেকৈ ক্লিয়াৰিফাই কৰিব বিচাৰিছে মই মোৰ চেনেল এটাৰ মানে ক্লায়েন্টৰ ডিমান্ডত বা আপুনি কিয় নাহে আপুনি কিয় সততাটো নকয় আমিহে জানো বা বাকিবিলাক তেতিয়া মই কৈছিলো যে প্লিজ অকমান ভালকৈ জানি লওক গছজোপা গুৰিত পানী দিবলৈ যাওক ডালপাত বিলাকক নিদিব গছৰ গুৰিজোপাত যেতিয়া দিবলৈ যাব সঠিক জেগাত পানী পৰিব আৰু ডালপাত বিলাক এনেই ধুনীয়াকৈ হ'ব সেইকাৰণে ময়ো কম যে উঠি অহা জেনেৰেশ্যনক আমি সাপোৰ্ট কৰিবই লাগিব তেওঁলোকে যদি পৰিব বিচাৰিছে বাট মই সেই যে ক'লো মোৰ এজন খুব ভাল ক্লায়েণ্টে মোক কৈছিল there is a views difference between a tarot reading and a parrot reading মই প্ৰথমতে ভাবিছিলো কি তেতিয়া কৈছিলে বা টেৰট ৰিডিং এতিয়া টেৰট ৰিডিং মোবাইল খুলিলে ফেসবুক খুলিলে টেৰট ৰিডিং কাৰণ সবকে কুইক মানি লাগে পলকতে পইচা লাগে আৰু আমাৰ এনেকুৱা এটা সমাজত যদি আপুনি যদি কোনবা এটা কৰিছে না সবে হেতু কাম কৰাত লাগি যায় তো হেতু হয় আৰু কৈছে পেৰট ৰিডিংটো হৈ গ'ল হেতু দেখাক দেখি যেটো পেৰট ৰিডিং কৰিছে সো সেই কাৰণে ৰাইজক এটাই অনুৰোধ কৰিম যে মোৰ ওচৰত নালাগে মই কোৱা নাই মোৰ ওচৰতে আহক কিন্তু সঠিক জেগাত আহক যাৰ জ্ঞান আছে চাওক যেন সেই ব্যক্তিজনে এই ফিল্ডত কিমান বছৰ কাম কৰিছে তেওঁ কিমান অভিজ্ঞ বা তেওঁ কেনে ধৰণৰ মানুহৰ লগত কি কৰিছে তেনেকুৱা ওচৰত যাওক যাৰ তাৰ ওচৰত গৈ আননেসেসাৰী পইচা দিয়ে সময় দিয়ে মানুহ আহি কয় আমুকৰ তাত ৮০,০০০ দিলো আমুকৰ তাত ৪০,০০০ দিলো আমুকটো দিছিলে মোৰ একোৱে নহল মোৰ লৰাটোৰ একো নহল মোৰ বিজনেছ এনেকা তেতিয়া মোৰো শুনিব বেয়া লাগে কাৰণ এজনৰ কাৰণে আমি গোটেই সমাজখনে আমি এই ইণ্ডাষ্ট্ৰিটোৰ আমাৰ সকলোৰে বদনাম হৈ গৈছে মানে অকমান চিন্তা ভাৱনা কৰি কামবিলাক কৰিব লাগে সঁচা কথা ক'লে আপুনি সঁচাকে বাইদেউ আপুনি যিখিনি কুৱেশ্যন কৰিলো আপুনি ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিলে মোৰ ভাল লাগিছে মই আশা কৰো আমাৰ দৰ্শকে বহুত ভাল পাব ইয়াতে কুৱেশ্যন থাকি গ'ল কুৱেশ্যনটো হ'ল এইটো যে আমি আপোনাৰ লগত বহিছো আপুনি আমাক প্ৰেক্টিকেলি কিবা দেখুৱা নাই সেইটো কুৱেশ্যন থাকিব পাৰে সেইবাবে আমাৰ টিমৰ পৰা কোনোবা এজনক মই মাতিম আপুনি এক্সাম্পল এটা দিয়ক কেনেকৈ প্ৰচেছটো আপুনি কৰে ওকে কাৰ্ড ৰিডিং সো মই কাৰ্ড এটা দেখ আনিছ মোৰ লগত সদায় মই কৈছো মোৰ বেষ্ট ফ্ৰেণ্ড কেতিয়াবা মই সেই বেষ্ট ফ্ৰেণ্ড মই কৰে ফৰ তো কোনোবা এজন আহি যিকোনো এখন কাৰ্ড মোৰ এবাউট চালে হ'ল এনি কাৰ্ড মোক দেখাওক কাৰ্ডখন মই চাম ওকে কি ভাবি আছে কম কেমেৰা ফালে দেখাই দিয়ক কি ভাবি আছে কম হয় ড্ৰিম আছে এটা বিৰাট ডাঙৰ ডিজায়াৰ এটা আছে ডিজায়াৰটো লৈ পেলাই এটা ডাঙৰ সপোন এটা লৈ পেলাই সেই বস্তুটো ভাবি আছে এনেকুৱা কৰিম অকন ফাৰ সাইটেড অকমান বাহিৰলৈ যাবলৈও বিচাৰি আছে বেক সাইডে এটা অপচন থৈ দিছে ওকে
বেক সাইডে আৰু খুব এনাৰ্জেটিক ফুল অফ এন্থুচিয়াজম কষ্ট কৰিবলৈ ভয় নকৰে কিন্তু ৰাইট একদম কিবা এটা কৰিম বুলি কৈছে তো ঠানি ধৰিব কৰিব এতিয়াও সেই সপোনটো নিজৰ গোটেইখিনি ডিজায়াৰটো তাক লৈ বহি আছে মই এইটো কৰিম এনেকে কৰিম আৰু বহুত দূৰলৈ যাম আৰু বেক সাইডে এটা হৈছে এতিয়া কথা হ'ল মই যদি ৰেমেডিজত কওঁ সেই দুইটা বস্তু আমি ক্লাব কৰি যাম দুইটা একেলগে সাইমালটেনিয়াছলি প্ল্যান কৰি যদি যাওঁ তেতিয়া অকমান খালি কি হৈছে ইমবেলেন্স হৈ আছে কৰাটো হ'ব নে এইটোৱে বেষ্ট এতিয়া দুইটা ক্লাব কৰি যদি আমি আৰু ফোৰ্সফুলি গুচি যাওঁ পেশেন্স যদি ৰাখো দেন সাকসেস আছে হয়নে তেনেকৈ হয় 100% এতিয়া মই ফিডবেকটো দিও বিকজ মই তাক ভালকৈ চিনি পাওঁ বুজি পাওঁ জানো দেখো কাম আপুনি যোনটো কৰে একদম ৰাইট কথা হি বহুত কষ্ট কৰিব পাৰে কাম কৰাত তাৰ হেৰি নাই ইন্টাৰনেল ডিজায়াৰ কি আছে এইটোতো আমি গম নাপাওঁ আপুনি গম পায় হি গম পাব বাট ইয়েছ আপুনি যিখিনি কথা ক'লে যে কষ্ট কৰাত তাৰ হেৰি নাই আৰু কষ্ট বহুত কৰিব পাৰে আৰু ধুনীয়াকৈ কাম কৰে সঁচা কথা এইটো আৰু ফিমেল কোনোবা যদি আহে নাও ড্ৰেছটো পিন্ধি আছে ব্লেক কাৰ্ডখনৰ পাৰ্চনজনৰ অকণ ব্লেক হৈ আছে হা সো এতিয়া কথা হ'ল অকণমান ইমোশ্যনেল ফুল অফ ইমোশ্যনেল খুব মৰমীয়াল আবেগিক কটকতে অকণ আবেগটো হৈ যায় হয়নে এতিয়া লটছ অফ চইচেছ বহুত কিটা চইচ পাই আছে উইচফুল থিংকিং হুইচ ইজ দ্য বেষ্ট অপশ্যন মাইণ্ডত চলি আছে আৰু মাজে মাজে অকণমান মনটো বেয়াও লাগি যায় কাৰণ ৰাইট অপশ্যনটোত ক্লিক কৰিব পৰা নাই দ্য গো ডিপ মই যদি ৰেমেডিজত যাওঁ তেতিয়াহ'লে ডিপ গুচি যাওক ভিতৰলৈ ভালকৈ মনৰ ভিতৰৰ পৰা কোনটো বেষ্ট কাৰণ অপশ্যনটো ধেৰ পাই আছে মনৰ ভিতৰৰ পৰা যিটো কৰিব বিচাৰিছে সেইটো একদম ডিপ ব্ৰিথ ইন কৰি পেলাই কোনটোক ৰাইট ক্লিক কৰিছে ফাৰ্ষ্ট ক্লিক কৰাটোতে একদম টিক মাৰ্কটো দিয়ক ধুনীয়াকৈ আগবাঢ়ি গুচি যাব হয়নে নহয় থেংক ইউ সো মাচ সঁচাকৈ আমি প্ৰেক্টিকেলিও দেখিলোঁ প্ৰিয় দৰ্শক সঁচা কথা বাইদেউ যিখিনি কথা ক'লে পাৰফেক্টলি মেচ হৈছে আমাৰ লগত আমাৰ টিম মেম্বাৰ দুজন এজনী ফিমেল এজন মেইল তেওঁলোকৰ পুৰা মেচ হৈছে সঁচাকৈ বাইদেউ আপোনাৰ কেলকুলেশ্যন বুলি ক'ম মই এণ্ড আপোনাৰ যোনটো চায়েন্স সেইটো কাম কৰিছে এণ্ড থেংক ইউ ছ' মাছ আপোনাৰ এই মূল্যৱান সময়খিনিৰ কাৰণে থেংক ইউ ছ' মাছ মোক এনেকুৱা এটা প্লেটফৰ্মত আহি ইমান ধুনীয়াকৈ কুৱেশ্যন সোধাৰ আৰু দ্য ৱে ইউ আৰ স্পিকিং মই কৈছোঁ নে কমিউনিকেশ্যনটো আছে আপোনাৰ এঞ্জেলিক ব্লেছিংছো আছে সদায় থাকক লাইফত চইচেছ থাকিব আপোনাৰ সদায় চইচ থাকিব বাট আৰু অলপ বেছিকৈ ছেল্ফ লাভ আৰু কমিউনিকেটটো ইমান ধুনীয়াকৈ কৰি যাওক আৰু গ্ৰ' কৰক এণ্ড ছ' ৱান্স এগেইন থেংক ইউ ছ' মাছ প্ৰিয় দৰ্শক মই বিশ্বাস কৰোঁ আজিৰ পডকাষ্টটো আপোনালোকৰ বহুতে ভাল লাগিছে বিকজ আমি থিয়ৰিকেলি কথা পাতিলোঁ চাইণ্টিফিকেলি কথা পাতিলোঁ প্ৰেক্টিকেলি কৰি পেলাই দেখুৱালোঁ বাইদেউ কোৱা মতে কিছুমান মানুহ আছে তেওঁলোকৰ কাৰণে মে বি তেওঁলোকৰ প্ৰফেশ্যনটোত অলপমান হেম্পাৰ হ'ব পাৰে কেনেকুৱা ডিল কৰিব লাগে সেইখিনিও বুজাই দিলে সঁচাকৈ আমি বহুতখিনি জানিব পাৰিলোঁ শিকিলোঁ মই নিজে বহুতখিনি শিকি ল'লোঁ বাইদেউৰ পৰা আজিৰ এই পডকাষ্ট খণ্ডটোৰ পৰা বাইদেউ সঁচাকৈ আপোনাৰ মূল্যৱান সময়খিনিৰ কাৰণে বহুত বহুত ধন্যবাদ যদি ভাল লাগিছে শ্বেয়াৰ কৰিব লাইক কৰিব লগতে কমেণ্ট বক্সত জনাব আপোনালোকৰ লাইফত যদি টেৰ' কাৰ্ড ৰিডিং কৰিছে কি ফলাফল পাইছে যদি কৰা নাই বাইদেউৰ লগত কথা পাতক কণ্টেক্ট কৰক আমি ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং